নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ এগৰাকী সংগ্ৰামী, এগৰাকী উদ্যমী, কৰ্মোদ্যমী নাৰীৰ লগত। আৰু তেখেত সৰুৰে পৰা কেনেকৈনো সেই সংগ্ৰামী মনোবৃত্তিটো গঠন কৰি পেলাই নিজকে সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, সেই মূল মন্ত্ৰসমূহ আজি তেখেতৰ পৰা ল'বলৈ আহিছোঁ। এয়া আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ এসময়ত হাতীচুং জিলা পৰিষদৰ সদস্যা শ্ৰীযুতা মামণি বৰা বাইদেউক। নমস্কাৰ বাইদেউ। নমস্কাৰ। নমস্কাৰ। বহুত বহুত ধন্যবাদ আপোনাক আমাৰ জ্ঞান বাৰ্তাৰ অনুষ্ঠানটোলৈ আপোনাৰ এটা বহুমূলীয়া সময়। আৰু এই অনুষ্ঠানটোৰ দ্বাৰা আমি আজি আপোনাৰ গোটেই জীৱনৰ অভিজ্ঞতাসমূহ সঞ্চয় কৰিবৰ কাৰণে আহিছোঁ, যাতে আমাৰ বৰ্তমান সমাজৰ নাৰী সমাজেই হওক বা অভাৰঅল সমাজখনে যাতে আপোনাৰ জীৱনৰ পৰা কিবা এটা শিক্ষা পায় বা কিবা এটা পাঠ এটা ল'ব পাৰে। হয় মেডাম, মই এটা কথা প্ৰথমতে আপোনাক সুধিব লাগিব। মই সৰুৰে পৰা আপোনালোকৰ আদৰ্শ কিছুমান দেখিছোঁ আমাৰ সমাজত। আপোনালোক বহুতেই প্ৰভাৱশালী ব্যক্তিত্বৰ গৰাকী আছিলে। আৰু নাৰী সমাজতো এটা সময়ত আমি মাহঁতৰ পৰা, আমাৰ পেহীহঁতৰ ফালৰ পৰা আপোনালোকৰ যিখিনি গুণানুকীৰ্তন আমি শুনিছোঁ, তাক আমি সঁচাকৈ প্ৰশংসা নকৰি নোৱাৰি। গতিকে মই প্ৰথমে জানিব বিচাৰোঁ যে আপুনি বাল্যকালত আপোনাক ভৱিষ্যতে সমাজৰ এগৰাকী নেতৃত্ব প্ৰধান ব্যক্তিলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আপোনাৰ ঘৰখনে বা আপোনাৰ পৰিৱেশটোৱে কেনেকুৱা ধৰণে প্ৰভাৱিত কৰিছিলে? মই এটা কথা প্ৰথমে ক'ব লাগিব যে মোৰ জীৱনৰ যে আদি গুৰু বুলি যাক কওঁ, পিতৃ মাতৃ, মোৰ দেউতা মোৰ বন্ধুৰ নিচিনা আছিলে। আৰু দেউতাৰ লগত মই পূৰা মুকলিমূৰীয়া কথা পাতিছিলোঁ। দেউতা এজন সামাজিক মানুহ আছিল। তেখেত এতিয়াও জীৱিত আছে। দেউতাৰ 95 হৈ গৈছে। মা অলপতে ঢুকাইছে। মা বৰ মুকলিকৈ কথা কোৱা নাছিল। জানেই তেতিয়া দিনত সমাজখনত মহিলাসকল অকণমান বেছি পিছ পৰি থাকিবলগীয়া হয়, কিন্তু মাৰ ভিতৰখন কিন্তু মাৰ প্ৰতিবাদী আছিলে। গতিকে মোৰ ঘৰখনৰ পৰাই, ঘৰৰ মজিয়াৰ পৰাই মই আৰম্ভ কৰিছোঁ বুলি ক'ব লাগিব জীৱন সংগ্ৰাম। হয়, খুব ভাল লাগিছে। যিহেতু আমি জানো যে আপুনি প্ৰতিটো ক্ষেত্ৰতে আগৰণুৱা এগৰাকী ব্যক্তি, আৰু আপুনি যেতিয়া জিলা পৰিষদৰ সদস্যা আছিলে তেতিয়া আমাৰ অঞ্চলত নামঘৰত যদি কিবা অনুষ্ঠান পৰ্ব হয় আপোনাৰ উপস্থিতি আমি দেখা পাইছিলোঁ। আৰু সেই তেতিয়া আমি বহুতে সৰু আছিলোঁ, আৰু মই কেতিয়াও ভবা নাছিলোঁ যে এদিন এনেকুৱা এটা দিন আহিব যিদিনা গৈ পেলাই মই আমাৰ বাইদেউৰ জীৱনৰ কিছু কথা ল'বলৈ আহিম। কিন্তু আজি ভাল লাগিছে মোৰ আপোনাৰ কাষত। প্ৰথমতে জানিব বিচাৰোঁ, আপোনাৰ স্কুলীয়া জীৱনত আপোনাক নেতৃত্ব প্ৰধান ব্যক্তিত্বৰ গৰাকী কৰি তোলাকৈ আপোনাক কোনে কোনে প্ৰভাৱিত কৰিছিলে? মই এতিয়া স্কুল লাইফৰ কথা ক'বলৈ যাওঁতে মনত এটা কথা মোক ক'ব লাগিব। মোৰ যেতিয়া স্কুলৰ শিক্ষকসকলে, মই যেতিয়া জোনবাই মইনা পাৰিজাত কৰিছিলোঁ, তেতিয়া প্ৰথম জোনবাই আমাৰ মইনা পাৰিজাতখনৰ নাম আছিলে জোনবাই মইনা পাৰিজাতত। সেই মইনা পাৰিজাততে প্ৰথম কেনেকৈ ব্যক্তিত্বৰ অধিকাৰী হ'ব লাগে এই কথাবিলাক শিকাইছিলে। তাৰ ভিতৰত মোৰ প্ৰয়াত স্বামী দেৱ বৰা, তেখেতো কিন্তু তালৈ আহিছিলে। আহি তেখেত এজন বৰ চোকা মেধাৱী ছাত্ৰ আছিল তেতিয়া। সেইখিনি সময়ত তেতিয়া আমাৰ বিয়া বাৰুৰ কথা নাছিলে, কিন্তু তেখেতে ক'ৰবাত নহয় ক'ৰবাত আমাক, অকল মই বুলিয়ে নহয়, আমাৰ গাঁৱৰ মোৰ গাঁৱতে যিহেতু বিবাহ পাশত মই আবদ্ধ হৈছোঁ, গাঁৱৰে আমাৰ আগৰণুৱা বহু ল'ৰা ছোৱালীক তেনেধৰণে কিন্তু আগবঢ়াই নিবলৈ চেষ্টা কৰিছিলে। আৰু যিটো ক্ষেত্ৰত নেকি মই সামাজিক জীৱনটো মই মোৰ সৰুকালৰ পৰাই কেৰি কৰিছোঁ। আৰু স্কুলত আহি স্কুলতো আমাৰ গ্ৰুপটোৰ মোৰ বান্ধৱী জ্যোতিৰেখা হাজৰিকা, কাৰুণ্য ভট্টাচাৰ্য, এহেঁতক ক'ব লাগিব। জ্যোতিৰেখা আছিলে, তাই আমাৰ সাধাৰণ সম্পাদিকা, জেনেৰেল ছেক্ৰেটেৰী। মই আছিলোঁ কালচাৰ ছেক্ৰেটেৰী। মই বৰগীত গাইছিলোঁ, গীত মাত গাইছিলোঁ। বিশেষত শংকৰী কৃষ্টি সংস্কৃতিৰ প্ৰতি মোৰ কিছু আকৰ্ষণো আছিলে, আৰু মোৰ শ্ৰদ্ধাও আছিল, আৰু মোৰ দখলো কম বেছি পৰিমাণে আছিলে। গতিকে এই ক্ষেত্ৰত মোৰ কালচাৰ লাইনটোত আমি তেনেধৰণে স্কুলত এটা সুযোগ পাইছিলোঁ। তেতিয়া আমাৰ টুৰ্ণামেণ্টবিলাক হৈছিলে। টুৰ্ণামেণ্টবিলাকত ধৰক বৰগীতৰ প্ৰতিযোগিতা হৈছিলে। ইয়াত মই ফাৰ্ষ্ট হ'লে মই ডিষ্ট্ৰিক্টত গাবলৈ সুবিধা পাইছিলোঁ, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত গাবলৈ সুবিধা পাইছিলোঁ। তাৰপিছতে ষ্টেট লেভেলত হ'লে আমি গুৱাহাটীলৈ যাবলৈ সুযোগ পাইছিলোঁ। তেতিয়া সেইটো আমাৰ কাৰণে ডাঙৰ এডভাঞ্চাৰ আৰু। গতিকে তেনেকুৱা মাধ্যমেৰে বৰগীত, ডিবেটিং, বিশেষত ডিবেটিঙত মই অসমৰ ভিতৰতে ভাল স্থান ল'বলৈ মই সক্ষম হৈছিলোঁ। দৰ্শক ৰাইজ, বিশেষকৈ আমাৰ হাতীচুং মৌজাৰ দৰ্শক ৰাইজসকলে নিশ্চয় ধৰিব পাৰিব যে এগৰাকী প্ৰতিবাদী নেতৃত্ববান নাৰীক আমি যে পাবলৈ সক্ষম হৈছিলোঁ, তাৰ আঁৰত সেই এটা গুণ যে ডিবেটিং কম্পিটিশ্যন।
এতিয়া মই মোৰ ববিয়াকেহে অনুভৱ কৰিছোঁ যে ডিবেটিং কম্পিটিশ্যনত আপুনি যিহেতু অংশগ্ৰহণ কৰিছিলে হয়তো সেই ডিবেটিং কম্পিটিশ্যনে আপোনাক কথা কোৱাৰ কথোপকথন শৈলী আপোনাক চাগে সেই কথোপকথন শৈলীক উন্নত কৰাত বহুখিনি সহায় কৰিছিলে অকণমান ক'ব নেকি এই বিষয়ে কম মই বিশেষকৈ স্কুলত থকাৰ অৱস্থাটো মই মোৰ স্বামী দেৱ বৰা তেখেতে যথেষ্ট অধ্যয়নপুষ্ট আছিলে মই আপোনাক আগতে কৈছোঁ সেই ক্ষেত্ৰত তেখেতে অকণমান চাই দিছিলে মোক আৰু যেতিয়া মই মহাবিদ্যালয়লৈ গ'লোঁ 81 তেতিয়া যাওঁতে মোৰ শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰু অপূৰ্ব শৰ্মা ছাৰ এতিয়া সাহিত্য একাডেমি পোৱা ছাৰ এটা মহান সাহিত্যিক আৰু তাৰোপৰি আমাৰ ডক্টৰ ৰাজেন শইকীয়া ছাৰ য'ত বুৰঞ্জীৰ ওপৰত এটা ডাঙৰ গৱেষণা আপোনালোকে জানে হেম কুশৰু ছাৰে হেৰি কৰিছে ছাৰ আমাৰ সমাজৰ একোটা সম্পদ এই ছাৰসকলে মোক যথেষ্ট গাইড দিছিলে ডিবেটিং কম্পিটিশ্যন কৰিবলৈ তাৰপিছতে মোৰ প্ৰয়াত মোৰ এজন পিতৃসম ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞা ছাৰ লগত আমি এতিয়াও জড়িত ছাৰ ঘৰখনৰ লগত ছাৰে সাহিত্যৰ ক্ষেত্ৰত এই চিন্তা চৰ্চাবিলাক আমাক সৎভাৱে আগবাঢ়ি নিয়াৰ ক্ষেত্ৰত অৰিহণা যোগোৱা মোৰ জীৱনত প্ৰভাৱান্বিত হোৱা এজন মহান মোৰ পিতৃসম ব্যক্তি ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞা হয় আৰু আপুনি ব্যক্তিগতভাৱে কি অনুভৱ কৰে যে আপুনি স্কুলত সাংস্কৃতিক সম্পাদিকা হিচাপে ইতিমধ্যে গৈছে আৰু লগতে আপুনি ডিবেটিং কম্পিটিশ্যনত বা বৰগীত গাইছিলে এই বস্তুসমূহে আমাৰ ভৱিষ্যতৰ মামণি বৰাগৰাকীক নিৰ্মাণত কোন ক্ষেত্ৰত সহায় কৰিছে বুলি আপুনি ব্যক্তিগত অনুভৱ কৰে মই ধৰক এতিয়াও মই ক'ৰবাত যদি সুযোগ পাওঁ এই গৰমৰ বন্ধত হ'লে ল'ৰা ছোৱালীক বৰগীত শিকাবলৈলগীয়া হ'লে মই 2-4 ল'ৰা ছোৱালীক তেনেকৈ শিকাওঁ যি পাৰোঁ আৰু এতিয়াও মোৰ ওচৰলৈ ধৰক মই যদি গাঁৱলৈ যাওঁ তেনেহ'লে মই পূজাৰ বন্ধৰ দিনত গ'লে ল'ৰা ছোৱালীবিলাক নিজে আহে এই মামণি বাইদেউ আমাক এইটো সমন্ত ঘৰ নৃত্যটো শিকাই দিব লাগে এই বৰগীতটো সুৰটো কেনেকুৱা হ'ব এইটো কেনেধৰণে কৰিম এনেধৰণৰ সৰু সৰু ল'ৰা ছোৱালীক শিকাই এই আনন্দবিলাক আৰু ডাঙৰ কিছুমানো আহে শিকিবলৈ বুজিবলৈ সেইবিলাকত কোনো নিৰ্দিষ্ট এটা বিষয়ত তেওঁলোকক মই ট্ৰেইনিং দিব পৰাকৈ হোৱা নাই কিন্তু সেইখিনি সময়ত ধৰক আমি যেতিয়া বৰগীত শিকিছিলোঁ আমাৰ গাঁও অঞ্চলৰ যিজন ওজা যিজন গায়ন যোনজন বায়ন যোনজন আমাৰ সূত্ৰধাৰ তেখেতসকলৰ জ্ঞানবিলাক মানে বৰ নিখুঁত আছিলে আৰু মোৰ এজন জেঠপেহা আছিলে আমি ভানু ভিন্দৌ বুলি কওঁ সেই জেঠপেহাই মানে যেতিয়া মানে বৰগীত গাইছিল মানে একেবাৰে পৃথিৱী ৰজন জনাই গৈছিলে আৰু আমি মানে সন্ধিয়া সদায় গোসাঁই ঘৰত বৰগীত গাইছিলোঁ হয় মানে আপোনাৰ এই গুণসমূহ সৰুকালৰ পৰাই গঠিত হৈ এই গুণসমূহে ভৱিষ্যতলৈ আমি দেখাও পাইছোঁ যে আপুনি যেতিয়া জিলা পৰিষদৰ সদস্য আছিলে আৰু আমাৰ ৰাইডিঙৰ আশে পাশে যেতিয়া যিকোনো অনুষ্ঠান ৰাসৰ উদ্বোধনীয়ে হওক বা অন্যান্য কিবা ভাওনা সভা আপুনি তাত আপোনাৰ উপস্থিতি দেখা পাইছিলোঁ আমি সৰুতে গতিকে এটা কথা যে আমি নিজকে সামাজিক কৰিব লাগে মই আপোনাৰ ভূমিকাটোৰ পৰা অনুভৱ হয় মই যদিও ধৰক মই ইণ্ডিপেণ্ডেণ্টকৈ জিলা পৰিষদ জিকিছিলোঁ মোৰ ভাল লাগে এটাই হাতীচুঙত এনেকুৱা এখন ভাওনা নাই এনেকুৱা এটা অনুষ্ঠান নাই এনেকুৱা এটা নামঘৰ নাই যিটো অনুষ্ঠানলৈ মোক মাতা নাই ৰাজনৈতিক বিষয়বোৰৰ লগত জড়িত হমেই সেইটো নেচাৰেল কিন্তু এইবিলাক তাৰোপৰি উঠি অহা ল'ৰাবিলাকে কেতিয়াবা তৰ্ক প্ৰতিযোগিতা পাতিলে মাতিছিলে কিবা মুখামুখি কিবা কথা বতৰা সেইবিলাকতো তেওঁলোকে মোক মাতিছিল গতিকে এইবিলাক কিন্তু মই সকলো প্ৰকাৰৰ সুযোগ কিন্তু মই পাইছোঁ প্ৰথম কথা মই ভাবোঁ মোৰ সামাজিক জীৱনটো থকাৰ কাৰণে হয় খুব ধুনীয়া দৰ্শক ৰাইজ এইখিনিতে ক'ব বিচাৰিছোঁ যে এগৰাকী নেতৃত্ববান নাৰীৰ কাষৰ পৰা মই আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ এইটোৱে যে তেখেতে জীৱনত সৰুৰে পৰা প্ৰতিটো ক্ষেত্ৰতে নিজকে আত্মনিয়োগ কৰিছিল আৰু সেই বস্তুসমূহক যেতিয়া সামাজিকীকৰণ কৰিবলৈ গৈছিল তেখেতৰ ব্যক্তিগত জীৱন তথা তেখেতৰ কৰ্মজীৱনতো সেইসমূহে বিভিন্ন ধৰণে প্ৰভাৱ বিস্তাৰ কৰা দেখিবলৈ পোৱা যায় আৰু সেইকাৰণে হয়তো আজি মই সুদূৰ ৰাইডিঙৰ পৰা মই আমাৰ শ্ৰদ্ধাৰ বাইদেউগৰাকীৰ গোটেই জীৱনটো সংকলন কৰিবৰ কাৰণে আহিছোঁ আপোনাৰ খবৰ কাৰণে বাইদেউ আহি মই গতানুগতিকভাৱে আহি আছোঁ আপোনাৰ সৰুকালৰ পৰা যে এইখিনিতে জানিব বিচাৰোঁ যে আপুনি কলেজীয়া শিক্ষা সমাপন কৰিবলৈ যেতিয়া আপুনি আহিছিলে সেই সময়ত আপুনি সেই কলেজত আপুনি কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিছিলে মানে কলেজৰ আপোনাৰ নেতৃত্ব কেনেকুৱা আছিল কলেজতো মই সেইখিনি সময়ত মই ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ইয়েৰতে মই
সহকাৰী জেনেৰেল ছেক্ৰেটাৰী হৈছিলোঁ, সহকাৰী সম্পাদিকা, এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী গাৰ্লছ কলেজৰ। আৰু সেইখিনি সময়ত আপোনালোকে জানে 81ত অসম আন্দোলনৰ ভৰপক আন্দোলন, আৰু সেইখিনি সময়ত আমি জাতীয়তাবাদৰ চিন্তাটো আমাৰ মানে কি ক'ম আৰু তেজৰ ৰন্ধে ৰন্ধে প্ৰবাহিত হৈছে বুলি ক'লোঁ। তাৰপৰি মই CRP মাৰো খাইছিলোঁ, মোৰ কঁকাল ফ্ৰেকচাৰ হৈ গৈছিল অসম আন্দোলনৰ সময়ত। গতিকে অতি বিপ্লৱী, অতি প্ৰতিবাদী আছিলোঁ। গতিকে সেই আঞ্চলিকতাবাদৰ তেজটো মোৰ মানে শৰীৰ শিৰাই শিৰাই প্ৰবাহিত বুলি ক'লে ভুল কৰা নহ'ব। মানে অসম আন্দোলনৰ সময়ত আপুনি এগৰাকী তেতিয়া গাভৰু ছোৱালী আছিলে? মই তেতিয়া স্কুলৰ শিক্ষান্ত পৰীক্ষা সমাপ্ত কৰি 81ত আমি আহিছোঁ। আৰু মানে আপোনাৰ বয়স তেতিয়া হয়তো খুব বেছি 14 নহয়, 14-15 বছৰ বয়স। হয়, আচ্ছা আচ্ছা, 14-15 বছৰ বয়সতে আপুনি নিজকে আন্দোলনৰ সমৰ্পণ কৰিছিলোঁ পুৰা। আৰু সেইখিনি সময়তে মই এখন হেৰি কৰিছিলোঁ, জাগ্ৰত মহিলা সমাজ বুলি এটা অনুষ্ঠান মই খুলিছিলোঁ। আৰু সেইটো মানে কি কৰিছিলোঁ যে আমি ৰাইজৰ মাজত সোমাই সোমাই যে অসম আন্দোলনৰ ইয়াৰ উপকাৰিতা কি, আমি কি কাৰণে অসম আন্দোলন কৰিব লাগে, তাৰ উপৰি আমি স্বেচ্ছাসেৱক বাহিনী আছিলোঁ। সেইখিনি সময়ত সেই বয়সটো হৈছে প্ৰতিবাদ কৰাৰ বয়স, সেই বয়সটো হৈছে মানুহৰ বাবে কাম কৰাৰ বয়স। সেই আৰু মই ভাবোঁ সেইজন ডেকা ল'ৰাই নহয়, যিজনে ডেকা বয়সত এবাৰো প্ৰতিবাদ নকৰে, মোৰ দৃষ্টিত সেইজন ডেকা ল'ৰা বা ডেকা যুৱতী হ'ব নোৱাৰে। ডেকা বয়সত এক প্ৰতিবাদ থাকিব লাগিব। প্ৰতিটো কথাতে যদি আমি য়েছ কৰোঁ, তেনেহ'লে সমাজৰ সমস্যা কি নাইকিয়া হৈ গ'ল নেকি? আপুনি ক্ৰান্তিকাৰী এটা মনোবৃত্তিৰ কথা কওঁতে মই এইখিনিতে সংযোজন কৰিছোঁ, ক্ৰান্তি নামৰ এখন চিনেমাও আছিলে, আৰু সেই ক্ৰান্তি নামৰ চিনেমাখন এটা গান আছিলে যে ও জাবানী জাবানী নাহি জিচকি কৈ কাহানী নাহি। গানটো নিশ্চয় শুনিছে। গতিকে আপোনাৰ মুখতো সেই কথাটোৱে শুনা গ'ল যে যদিহে ডেকা জীৱনত এনেকুৱা এটা সংঘৰ্ষ বা এনেকুৱা এটা সংঘাতময় কোনোবা এটা প্ৰতিচ্ছবিয়ে নাথাকে, তেতিয়াহ'লে জীৱনত গৈ পেলাই বহুত ডাঙৰ দায়িত্ব পায়। এই ক্ষেত্ৰত আমি বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদৰ এই গীতবিলাকলৈ মনত পেলাই আহকচোন। আহ আহ ওলাই আহ সজাগ জনতা, আহ আহ ওলাই আহ পোহৰ আনোতা, হয়নে? ৰামৰে দেশতে থকা ৰাৱণ বধূতে যাই যদি যায় জীৱনটো যাওক। এইবিলাক কিন্তু কম গুৰুত্বপূৰ্ণ কথা নহয়, কম এইবিলাক কিন্তু মানুহৰ হৃদয়ৰ লগত লগা কথা নহয়। আমাৰ অসমত সেই ব্যক্তিসকল যদি নাথাকিলেহেঁতেন হয়তো আমাৰ ভাষা আজি জীয়াই নাথাকিলেহেঁতেন। আৰু তেওঁলোকে স্বাধীনতা সংগ্ৰামতেই হওক বা আগন্তুক পৰ্যায়তে হওক আমাৰ দেশমাতৃক তথা ভাষাটোক বচাবৰ কাৰণে তেওঁলোকে যিসমূহ বৈপ্লৱিক কবিতা গীত ৰচনা কৰিছিল, সেই বস্তুসমূহে আমাৰ সেই সময়ৰ আপোনালোকৰ সময়ৰ নাৰীসকলক মানে ৰন্ধে ৰন্ধে সোমাই গৈছিলে। আৰু আপুনি এটা কথা ক'লে 14 বছৰ বয়সতে আপুনি 14-15 বছৰ বয়সতে আপুনি নিজকে অসম আন্দোলনত জড়িত কৰিছিলে, কঁকাল ফ্ৰেকচাৰ হৈ গৈছিলে CRP মাৰত। কিন্তু আজিৰ আমাৰ সমাজৰ খালি আমি দেখোঁ যে খালি প্ৰতিবাদহে কৰে, কিন্তু সেই প্ৰতিবাদটো কোনখিনি সময়ত গৈ পেলাই ক'ত মান পৰি যায় কোনো গম নাপায়, ক'ত মেনেজ হৈ যায় কোনো গম নাপায়। সেইটো হৈছে দুৰ্ভাগ্যৰ বিষয়, সেইটো হ'ব নালাগে। আমি যি কাম কৰোঁ আস্থা আৰু নিষ্ঠাৰে কৰিব লাগে। দেশ প্ৰেমটো এটা চোলা হ'ব নালাগে। কিন্তু আজি দুখ লাগে বহুতৰ দেশ প্ৰেমটো এটা চোলা হৈছে, সময়ত পিন্ধি লৈছে, খুলি দিছে। কিন্তু আমি মোৰ আই মাতৃক ভাল পাবলৈ যাওঁতে কোনো স্বত্ববিহীনভাৱে আমি ভাল পাব লাগে। সেই ভাল পোৱা স্বত্ববিহীন হ'লে তেতিয়াহে আমি সেইটো দেশ প্ৰেম বুলি ক'ব পাৰোঁ। কিন্তু সেই যে স্বত্ববিহীন ভাল পোৱাই নাথাকে, সেইটো দেশ প্ৰেম কেনেকৈ হ'ল? গতিকে এই প্ৰশ্নবিলাক দৰ্শক ৰাইজ বিশেষকৈ নাৰী সমাজক ক'ব বিচাৰোঁ যে এগৰাকী সংগ্ৰামী, এগৰাকী বিপ্লৱিক মনোবৃত্তিৰ এগৰাকী প্ৰতিবাদী দক্ষতা সম্পন্ন নাৰীৰ কাষৰ পৰা তেওঁৰ জীৱনৰ এই ঘটনাসমূহক উদঘাটন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, তেওঁৰ মনৰ কথাসমূহক আপোনালোকৰ আগত উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। কিয় আমাৰ নাৰী সমাজে কৰোঁ বুলি ভাবিলে বহুত কাম কৰিব পাৰে, কিন্তু তথাপিও আমাৰ আজিকালি ট্ৰেণ্ডিংবিলাক এনেকুৱা হৈ গৈছে যে চবেই সস্তীয়া বস্তুৰ পাছত দৌৰি আছে, সস্তীয়া যিবিলাক, আৰু সস্তীয়া বস্তু মাদকতা কেৱল খন্তেকীয়া সময়ৰ বাবেহে। কিন্তু মামণি বৰা ডাঙৰীয়ানীৰ কাষৰ পৰা মই এই কথাখিনি ক'ব বিচাৰিছোঁ কাৰণে যে আজি মই যেনেকৈ মামণি বৰা ডাঙৰীয়ানীৰ গোটেই জীৱনৰ কথাসমূহ সমাজক উপস্থাপন কৰিবৰ কাৰণে আহিছোঁ, ঠিক তেনেকৈ আমি বিচাৰোঁ আমাৰ এই ভিডিঅ'টো যিজনে চাই আছে যদিহে মহিলা হয়, আপোনাৰ কাষলৈও যাতে কোনোবা এজন ব্যক্তি ভৱিষ্যতলৈ যাওক আপোনাৰ কৰ্মসমূহক উদ্ধাৰ কৰিবৰ কাৰণে। আৰু তেনেকৈ প্ৰতিগৰাকী মহিলা যদি কৰ্মোদ্যমী হয় তেতিয়াহ'লে আমাৰ সমাজখন কিমান আগবাঢ়ি যাব মেম? নিশ্চয়। গতিকে মই আপোনাৰ পৰা নাৰী সমাজলৈ এনেকুৱা এটা মানে কৰ্মোদ্যমীৰ এটা
বাৰ্তা বিচাৰোঁ যিটো বাৰ্তা পালে আমাৰ মহিলাসকলেও নিজকে আগৰণুৱা কৰিব পাৰে মোৰ কথা হ'ল আমাৰ নিৰ্দিষ্ট বুলি ছাবজেক্ট এনেকুৱা এটা কথা নহয় যে এই ছাবজেক্ট বা এই ৱেটো ল'লেহে মই সমাজৰ বা মানুহৰ কাম কৰিব পাৰিম সামাজিক হ'বই লাগিব সেইটো এটা মৌলিক অধিকাৰৰ নিচিনা কথা সেইটো সামাজিক হ'বই লাগিব তেহে সমাজৰ লগত মানুহৰ লগত জড়িত হৈ মই যি কাম কৰোঁ আমি যি কৰোঁ নিষ্ঠাৰে আস্থাৰে কৰিব লাগে আৰু মানুহৰ বাবে কৰিব লাগে মানুহে মানুহৰ বাবে ভূপেন দাৰ ভাষাত কিয়নো অকণো নাভাবে হয়নে বাৰু হয় গতিকে আমি মানুহৰ কাৰণে সমগ্ৰ নাৰী সমাজৰ কাৰণে আজি হয় মহিলাসকল মই ৰাজ্যিক মহিলা আয়োগৰ এগৰাকী সদস্যও মই বৰ্তমান এই কৰ্মৰত মই বিভিন্ন মহিলাৰ সমস্যাবিলাক পাইছোঁ তাৰোপৰি মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত মই এগৰাকী নিষ্ঠাবান সংগী সেইটো মোৰ আধ্যাত্মিক দিশটো মোৰ বৰ ভাল লাগে গতিকে মোৰ স্বামী আজি 1.5 বছৰ আগতে তেওঁ পৰলোক প্ৰাপ্তি হৈছে আৰু তেওঁ ঢুকোৱাৰ মোৰ আগতেও আছিলে মই সৰুৰে পৰা আধ্যাত্মিক চিন্তা চৰ্চা ভাল পাওঁ তো তেওঁ ঢুকোৱাৰ পাছত এই মাৰ্গটোত মই বেছি ধৰণে সোমাই গৈছোঁ কাৰণ মোৰ মনত এটা খালীপন হৈছে এটা শূন্যতা হৈছে এই শূন্যতা হয়তো পৃথিৱীত কোনো দ্বিতীয় শক্তিয়ে সেই শূন্যতা মোৰ পূৰাব নোৱাৰে কিন্তু একমাত্ৰ আধ্যাত্মিক চিন্তাই ভগৱত চিন্তাইহে সেই মোৰ মনৰ শান্তি ঘূৰাই আনিব আৰু যিকেইদিন সমাজত জীয়াই থাকিম ভালকৈ জীয়াই থাকিব লাগিব সমাজৰ কাৰণে কাম কৰিব পৰাকৈ আৰু আমাৰ মহিলাসকলৰ কাৰণে মই এটাই কথা কওঁ আমাৰ মহিলাৰ শক্তি আই মাতৃসকলৰ শক্তি দুৰ্জয় শক্তি এই শক্তি অপৰাজয় আজি 500 বছৰৰ পূৰ্বেই গুৰুজনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একাদশ স্কন্ধ ভাগৱতত কৈ গৈছিলে স্ত্ৰী শুদ্ধে কৰে যদি আমাত ভকতি তাহাঁত কহিবা ইটো জ্ঞান মহামতি আজি 500 বছৰৰ পূৰ্বে গুৰুজনাই অধিকাৰ দিছে আজি অৱশ্যে 21 শতিকাৰ দুৱাৰদলিত জেণ্ডাৰ ইকুৱেলিটিৰ কথা কৈছোঁ সম অধিকাৰ সম মৰ্যাদা আৰু বিভিন্ন নাৰী প্ৰতিটোৰ লগতে পুৰুষৰ লগত সমানে সমানে আগবাঢ়ি গৈছে তাত কোনো সন্দেহ নাই আৰু বৰ্তমান সমাজখনত আমি যিমান অধিকাৰ পাইছোঁ তাৰ উচ্ছৃংখলো হৈছে সমাজখন এই সমাজখন উচ্ছৃংখল হোৱাৰ মূলতে কিন্তু আমি নকওঁ যে আমি নাৰী সমাজে কেৱল আমাৰ অধিকাৰ ল'লেহে সমাজলৈ শান্তি আহিব ইয়াৰ লগত কিন্তু আমাৰ প্ৰতিগৰাকী নাৰীৰ এক কৰ্তব্য আছে যেনেকৈ ভক্ত প্ৰহ্লাদৰ জন্ম হৈছিল এগৰাকী মাতৃৰ সাধনাৰ কাৰণে বিশেষত আমি এগৰাকী মাতৃৰ সাধনা কৰিলে এক সুসন্তান আমি গঢ়িব পাৰোঁ আমাৰ ঘৰত যদি এটা আমি পৰিৱেশ দিওঁ ভগৱত চিন্তাৰ আধ্যাত্মিক চিন্তাৰ সেই পৰিৱেশৰ মাজেদি এটা সুসন্তান হ'ব আৰু ভৱিষ্যতে সি দেশৰ সম্পদ হ'ব সমাজৰ সম্পদ হ'ব মই ভাবোঁ প্ৰতিগৰাকী মাতৃয়ে এগৰাকী সুসন্তানৰ অধিকাৰী হ'ব লাগে আৰু সেই অধিকাৰৰ সন্মান আমাক আমাৰ ভাৰতীয় সংস্কৃতিৰ ধাৰক বাহক উপাসক হৈছে পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ আৰু সেই ঈশ্বৰ কৃষ্ণক কোৱা হয় দৈৱকী নন্দন খুব ধুনীয়া আৰু আশা কৰোঁ এই বাৰ্তাসমূহে নিশ্চয় আমাৰ নাৰী সমাজক সাৱলীকৰণ কৰাৰ ক্ষেত্ৰত কিবা এটা বিশেষ ভূমিকা পালন কৰিব হয় মই আহিছোঁ এনেকুৱা এটা ক্ষেত্ৰলৈ আপুনি এতিয়ালৈকে এজন ব্যক্তিৰ নাম বাৰে বাৰে কৈ আছে স্বৰ্গীয় দেৱ বৰা আপোনাৰ স্বামীৰ কথা আৰু আপুনি কৈছে যে আপুনি যেতিয়া স্কুলত পঢ়িছিল তেতিয়াৰ পৰাই তেখেতে আপোনালোকক যথেষ্টখিনি অনুপ্ৰাণিত কৰিছিল এতিয়া মই জানিব বিচাৰোঁ যে আমাৰ বাইদেউগৰাকীয়ে স্কুলীয়া বা কলেজীয়া শিক্ষা সমাপন কৰাৰ পিছত দেৱ বৰা ডাঙৰীয়াৰ লগত কেনেকৈ চিনাকি হৈছিলে বা সেই চিনাকি পৰ্বটোত বিবাহ পাশলৈ কেনেকৈ ৰূপান্তৰিত হৈছিল আচলতে তেখেত চিনাকি আছিল তেখেত আমাৰ গাঁৱৰে এজন অতি গুণীজ্ঞানী বুলি ক'ব লাগিব এজন আছিল ভাৰতীয় খাদ্য নিয়ম ক্ৰমৰ চাকৰিয়াল আছিলে তেখেত ট্ৰেড ইউনিয়ন কৰিছিলে ট্ৰেড ইউনিয়ন নৰ্থ ইষ্ট ৰিজনৰ তেখেত ছেক্ৰেটাৰীও আছিলে আৰু খুব ভদ্ৰ কম কথা কয় তেনেকুৱা এজন ব্যক্তি আছিলে আৰু তেখেতৰ লগত মোৰ ঘৰুৱাভাৱেই মোৰ বিবাহ পাশত আবদ্ধ হৈছিলে মই সৰুতে অকণমান সাহসীও আছিলোঁ অকণমান দেউতাহঁতে ভাবিছিলে এইনো ক'ত ঘৰ সংসাৰ কৰি খাব পাৰিব গতিকে এজন গুৰু গম্ভীৰ এজন ভাল ল'ৰাক দিলে অন্ততঃ তাইক বুজি পাব আৰু মই ভাবোঁ মোৰ দেউতাৰ সিদ্ধান্তটোৱে সঁচাকৈ সঠিক আৰু শুদ্ধ সিদ্ধান্ত তেওঁৰ লগত বিবাহ পাশত হোৱাৰ পাছত মোৰ জীৱনটো এক নতুন বাটেৰে গ'লোঁ আৰু মই বিবাহিত জীৱনৰ পাছতো মোৰ স্বামীয়ে মোৰ কোনো কাৰ্যতে কাৰণ মই হায়াৰ ছেকেণ্ডেৰী
পৰীক্ষাৰ পাছতে মোৰ বিবাহ পাশত হৈছিলে তাৰ পাছত মই BA পঢ়িছোঁ তাৰ পাছত তেখেতে এটা অসম নিউজ এজেঞ্চি বুলি এটা আমাৰ ডাঙৰ অনুষ্ঠান আছিলে তেখেত প্ৰেচিডেণ্ট আছিলে তেখেত থাকোঁতে মোক জৰ্নেলিজমো কৰাইছিল আৰু মই প্ৰথম প্ৰেছ ফটোগ্ৰাফী কৰিছিলোঁ আৰু মানে জীৱনটো মানে নতুন নতুন বাটত তেওঁ মোক আৰু কোনো ক্ষেত্ৰত বাধা হোৱা নাছিলে আৰু মোক চিন্তা কৰিবলৈ দিয়া নাছিলে আমাৰ সংসাৰখনত মোৰ দুটা ল'ৰা দুজনী বোৱাৰী ল'ৰা দুইটাই মোৰ উচ্চ শিক্ষিত সিহঁতে নিজৰ নিজৰ যোগ্যতা অনুসাৰে নিজে নিজে কৰ্ম সংস্থাপন পাইছে আৰু দুইজনী বোৱাৰীয়ে উচ্চ শিক্ষিত আমি ভগৱন্তৰ কৃপাত নাতি এটা হৈছে আমি এটা সুখী পৰিয়াল বুলি ক'ব পাৰোঁ হয় খুব সুন্দৰ মই এইখিনিতে জানিব বিচাৰিছোঁ যে আমাৰ আপোনাৰ মানে দেৱ বৰা ডাঙৰীয়াৰ লগত আপোনাৰ ঘৰুৱা সিদ্ধান্তৰ মতেদি গৈ পেলাই বিবাহ পাশত আবদ্ধ হৈছিলে এতিয়া বিবাহৰ পাছত আপোনালোকৰ প্ৰেম হৈছিল নে বিবাহৰ পূৰ্বে আপোনালোকৰ প্ৰেমৰ এটা অনুভূতি হোৱাৰ পাছতহে বিবাহলৈ আহিছিলে সেইখিনি সময়ত আচলতে সেইবিলাক ইমান কথা চিন্তা কৰিবলৈ মূৰত আচলতে সময় নাছিলে অসম আন্দোলনটো এনেধৰণে আমাৰ মূৰত পুলিচ CRP মাৰ দৌৰা ধাপৰত আছিলে সেইবোৰ কথা চিন্তা কৰিবলৈ আচলতে দেৱ বৰাই বিয়া পাতি মোক উদ্ধাৰ কৰিলে বুলি ক'ব লাগিব এক অৰ্থত নহ'লে বোলে বহুতে মোক কয় মই বোলে জংঘললৈ গ'লোহেঁতেন বহুতে কয় তেতিয়া দেই গতিকে আৰু বিয়াৰ পাছত আমাৰ সংসাৰখন ভালকৈ আছিল মানে নিশ্চয় প্ৰেম বিশ্বাস এইবিলাক আছিল কাৰণেই সংসাৰখন ভালকৈ আছিল হয় হয় আৰু মই জানিব পৰা মতেদি আপুনি অলৰেডি কৈছোঁ যে আপুনি প্ৰতিটো ক্ষেত্ৰতে আপোনাৰ মানে স্বামীৰ পৰা বহুতখিনি সঁহাৰি পাইছিলে আপুনি জিলা পৰিষদ হিচাপে থাকোঁতে আপুনি কোনোবা এটা জেগালৈ যাবলৈ যদি বিচাৰে তেতিয়া আপোনাৰ স্বামীক যদি লগ ধৰে স্বামীয়ে যদি আপোনাক সময় দিব নোৱাৰে বা স্বামীয়ে আপোনাক এনেকুৱাও মন্তব্য কৰে যে তোমাৰ চকুৰে মই সকলো দেখিছোঁ হয় তেওঁ মানে মই আজি ক'ব পাৰোঁ 5 বছৰ মই জিলা পৰিষদত কাৰ্যনিৰ্বাহ কৰিছিলোঁ তেওঁ কোনো এটা কাৰ্যসূচীত ক'লেও মোৰ লগত যোৱা নাছিলে তেওঁ এটা কৈছিল ব্যক্তিত্ব নিজেই গঢ়িব লাগে হয় ধুনীয়া কথা তেওঁ কৈছিল যে তুমি যোৱা আৰু তোমাৰ প্ৰতি মোৰ বিশ্বাস আছে পাৰিবা আৰু এটা কথা মই জানিবলৈ কৈ থওঁ সবতকৈ মোৰ তীক্ষ্ণ সমালোচক আছিল মোৰ স্বামী হয় 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 মই প্ৰতিদিনা কি ঘটিছিল কি কৰোঁ ইমান মোক কটু ভাষাৰে সমালোচনা কৰিছিল আৰু মই তেতিয়া হয়তো বেয়া লাগিছিলে কেতিয়াবা মনে মনে কান্দিছিলোঁ কিন্তু তেনেকৈ কৰি কৰি তেওঁ মোক মানে পূৰা আইৰণ কৰি দিছিল হয় 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 একচুৱেলি এটা কথা যে আমাৰ মানুহে আচলতে সমালোচনালৈ ভয় কৰে হয় কিন্তু মই ভাবোঁ বিশেষকৈ সমালোচনাৰ সন্মুখীন যিজন হ'ব পাৰে সেইজনে নিজকে বজ্ৰৰ দৰে নিজকে তৈয়াৰী কৰিব পাৰে আৰু সমালোচনাত যিসকল ভাগি পৰে তেওঁলোকে জীৱনত নাই কিবা কৰিব পাৰিব নে কিবা এচিভমেণ্ট কৰিব পাৰিব কিন্তু এটা কথা আছিল মই কোনোদিন তেওঁক মিছা কথা কোৱা নাছিলোঁ ক'ৰবাত যদি মই ভুলো কৰিছিলোঁ কিবা হৈছিলে কিন্তু সমস্ত মই তেওঁক সঁচা কথা কৈছিলোঁ আৰু মই ভাবোঁ আজিৰ সমাজত মই ওমেন কমিশ্যনত দেখিছোঁ স্বামী স্ত্ৰীৰ মাজত মানে এই সোনকালে ভুল বুজাবুজি সোনকালে বিবাহখন ভাঙি দিয়াৰ এনেকুৱা মানসিকতাটো বেছি মই ভাবোঁ ইজনে সিজনৰ প্ৰতি ৰেচপেক্ট ভাল পোৱাৰ লগত যদি ৰেচপেক্ট নাথাকে তেনে সেই বিয়াখন বেছিদিন নিটিকে গতিকে পতিয়েও পত্নীক সন্মান কৰিব লাগিব আৰু পত্নীয়েও পতিক সন্মান উভয়ৰ প্ৰতি সন্মান আৰু মৰম থাকিব লাগিব খুব সুন্দৰ আৰু আপুনি কোৱা মতেদি আপোনালোকৰ বিবাহ বা আপোনালোকৰ সম্পৰ্কটো সেই তেনেকুৱা এটা পৰ্যায় আছে তেওঁ সদায় খুব মোক ব্যক্তিত্বত সদায় এটা সন্মান ৰাখিছিল আৰু মোক কোনো ক্ষেত্ৰতে অৰ্থনৈতিক সংকট আমাৰ আহিছে যিহেতু জীৱনটো যদি সৎভাৱে চলা যায় আমাৰ আমি যিহেতু এটা মিডিল ক্লাছ ফেমিলি আমি খুব ধনী মানুহো নহওঁ আমি চাকৰিৰ ধনেৰে সৈতে এটা পৰিয়াল চলা দুটা ল'ৰা সিহঁতক পঢ়ুৱাই শুনে উচ্চ শিক্ষিত কৰালৈকে কিছু সমস্যা হৈছে সেইবিলাক নোহোৱা নহয় সেই সমস্যাবিলাকো দুইজনৰ যেতিয়া বুজা পৰা থাকে সমস্যা থাকিব লাহে লাহে হৈছিলে হয়তো আজিৰ কাৰণে ক'ৰবাত আমি যাবলগীয়া হৈছে সেইটো আমি কেঞ্চেল কৰিবলগীয়া হৈছিলে যে ল'ৰাটো বাহিৰত পঢ়ি আছে তালৈ পইচা পঠাব লাগিব গতিকে সেইটো কাৰ্যসূচী আমি কাৰ্টেল কৰিছিলোঁ সেইবিলাক মই ভাবোঁ প্ৰকৃত দুইজনৰ প্ৰতি দুইজনৰ বিশ্বাস আৰু সংসাৰখন সুন্দৰ কৰিবলৈ হ'লে পৰিপূৰক হ'ব লাগিব ইজন সিজনৰ পৰিপূৰক যদি মোৰ হাজবেণ্ডক মই আজি ডিমাণ্ড কৰোঁ মোক এখন গাড়ী লাগিবই তুমি কেতিয়া আনি দিয়া তেতিয়া নহ'ব আৰু মোৰ ভাল লাগিছে এইখিনি সময়ত মোৰ মনত পৰিছে মোৰ স্বামীয়ে প্ৰথম যেতিয়া মই জিলা পৰিষদ হৈছিলোঁ তেখেতে মোক এখন 8 চিটাৰ ভান কিনি দিছিল প্ৰথম এখন কিনি দিছিলে তেওঁ দৰমহাৰ ইনষ্টলমেণ্টৰ পৰা মাহে মাহে মাৰিছিলে সেই
সেইটো তেখেতে মোক প্ৰথমখন গাড়ী মোক প্ৰথম কিনি দিছিলে মোৰ হাজবেণ্ড। আৰু দৰ্শক ৰাইজ সেইখিনিতে আমি কি পাইছোঁ নিজেই সকলোৱে অনুভৱ কৰিব পাৰিছে। ইতিমধ্যে বাইদেৱে তেখেতৰ সংসাৰখনকে আদৰ্শ হিচাপে লৈ পেলাই আমাৰ সমাজৰ বাবে যিখিনি বাৰ্তা দিছে যে গিৰিয়েক ঘৈণীয়েকৰ অমিল মিল কিয় হয়, আৰু সেই ইজনে সিজনক প্ৰেম ভাল পোৱাৰ লগতে ৰেচপেক্ট সকলো যদি লৈ পেলাই আগবাঢ়ি তেতিয়াহ'লে জীৱনটোত এটা সু গন্তব্যস্থানলৈ আমি যাব পাৰিম, ধাৱান্বিত হ'ব। আৰু তাকে নকৰি বহু সংখ্যক সংসাৰ আজি ধ্বংস হোৱাও দেখা যায়, নিজৰ মতলবী স্বভাৱৰ বাবে হওক বা তেনেকুৱা কিছুমান এৰা ধৰাৰ মাজেদি যাব লাগিব। হয়, খুব ভাল লাগিলে। এতিয়া আহিছোঁ ৰাজনৈতিক ক্ষেত্ৰলৈ। ইতিমধ্যে আমি ৰাজনৈতিক ক্ষেত্ৰৰ ভুমুকিখিনি মাৰিছোঁ। এতিয়া মই জানিব বিচাৰোঁ যে আপুনি ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহোঁতে আপোনাক বাৰুকৈ অনুপ্ৰাণিত কোনে কোনে কৰিছিল? আপোনাৰ ৰাজনৈতিক আদৰ্শ কোন আছিল? মই একেষাৰে ক'বলৈ হ'লে ৰাজনৈতিক যিখিনি সময়ত মই ৰাজনৈতিক ক্ষেত্ৰলৈ আহিছিলোঁ, মোৰ হাৰ্ডলি বয়স মোৰ 35 হোৱা নাই তেতিয়া। সেইখিনি সময়ত যথেষ্ট চব ফালৰ পৰা নিৰাপত্তা আৰু যথেষ্ট কাম কৰিবলগীয়াও আছিলে, বিশ্বাসযোগ্য মানুহৰ কথাও আছিলে, বহু কথা আছিলে কাৰণ আপোনালোকে জানে ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহোঁতে মানুহে বহুত ধৰণে বহুত কথা কয়, গতিকে নিজেও ভালকৈ চলিব লাগিব আৰু ভালকৈ ৰাখিবও লাগিব নিজক। সেইক্ষেত্ৰত এই ক্ষেত্ৰত মই শ্ৰদ্ধা কৰোঁ মাননীয় আমাৰ কেশৱ মহন্ত ডাঙৰীয়া কলিয়াবৰৰ, তেখেতৰ নাম মই ল'বই লাগিব। পদ্ম হাজৰিকা তেখেত অসম গণ পৰিষদ দলত আছিলে, মই ল'বই লাগিব। তেখেতসকলে কিন্তু মোক হাতত ধৰি লৈ গৈছিলে আৰু আজিৰ দিনটোলৈকে ৰাজনৈতিক ক্ষেত্ৰখনত যেন অতি মৰ্যাদা সহকাৰে মই এইখিনি পাইছোঁহি। এই ক্ষেত্ৰত এই দুজনৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু চিৰঋণী। হয় হয়। আৰু তেওঁলোকৰ কোনটো গুণে তেওঁলোকক আদৰ্শ হিচাপে গ্ৰহণযোগ্য কৰিব? তেওঁলোকে কিছুমান বাট, মই প্ৰথম ৰাজনীতিলৈ আহিছোঁ মই নাজানো কিছুমান কথা, তেনে কিছুমান কথাত যে এইটো কাম কৰিব এনেকৈ নালাগে, এইটো কাম মই তেওঁলোকৰ উপদেশ মানিছিলোঁ, এইটো কাম এনেকৈ কৰিলে ভাল হ'ব, এনেধৰণৰ মানে উপদেশসমূহ তেখেতসকলে দিছিল। মই সুধিছিলোঁ তেওঁলোকক যে এইটো কথা এনেধৰণে আহিছে, আমি এইটো কথা কেনেকৈ সিদ্ধান্ত ল'ম। গতিকে সদায় তেওঁলোকে এটা দিছিলে, আৰু ভুলটো হ'লে মোক মুকলিকৈ দেখুৱাই কৈছিলে যে এইটো কৰিলে ঠিক নহ'ব। মানে দুটা কথা কোৱা নাছিলে যে এইটো কৰা তুমি নিজে চোৱা, এনেকুৱা ধৰণৰ কথা কোৱা নাছিলে, এইটো কাম কৰিব নালাগে। আৰু তেওঁলোকৰ সেই পৰামৰ্শসমূহে আপোনাক মানে এটা ভাল মানে শিক্ষা পৰ্যায়ত লৈ গৈছিলে, ভাল পৰ্যায়লৈ আজি এটা ভাল পৰ্যায়লৈ। এতিয়া অৱশ্যে পদ্ম হাজৰিকা ডাঙৰীয়া আমাৰ দলত নাই, তেখেত বিজেপি দললৈ গ'ল। কিন্তু মাননীয় কেশৱ মহন্ত ডাঙৰীয়া আজিও আমাৰ অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি তথা তেখেত মন্ত্ৰী, আপোনালোকে জানি তেখেতক সকলোৱে। তেখেতে যথেষ্ট দায়বদ্ধ ব্যক্তি। হয় হয়। আৰু আপুনি এই ক্ষেত্ৰত আগবাঢ়ি গৈ বৰ্তমান আপুনি অসম গণ পৰিষদৰ ৰাজ্যিক ভাইচ প্ৰেচিডেণ্ট হিচাপে আছে। গতিকে এতিয়া বৰ্তমান আপোনালোকে আমাৰ অসম গণ পৰিষদ দলটোৰ উন্নতিৰ বাবে কেনেকুৱা ধৰণৰ কি কৰি আছে অকণমান জনাব নেকি? অকণমান মই ক'ব পাৰোঁ। এতিয়া ধৰক আমাৰ সভাপতি মাননীয় অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া। আপোনালোকে জানে দলটোৰ এটা বৰ বেয়া এটা পৰ্যায়লৈ আমাৰ হৈ গৈছিলে বিগত দিনত, কিন্তু এই দুজনৰ যুটীয়া প্ৰচেষ্টাত দলটো মানে যথেষ্ট আগবঢ়াই নিছে। আৰু আমি এতিয়া মিত্ৰতা কৰাৰ কাৰণে বহুত কথা কয়, কিন্তু যিটো সময়ত আমাৰ মিত্ৰতাৰ প্ৰয়োজন আছিল, আজি সেইখিনি সময়ত যদি অসম গণ পৰিষদ দলে মিত্ৰতা নকৰিলেহেঁতেন হয়তো আজি দলটো চিনচাপ নাইকিয়া হ'লহেঁতেন। মই ভাবোঁ আজি অতুল বৰা আৰু কেশৱ মহন্তৰ দ্বাৰা 100% ৰাইজৰ সমস্ত কাম কৰিব পৰা নাই, সেইটো মই মানি লৈছোঁ। কিন্তু তেখেতসকলে কিছু কামটো ৰাইজৰ কৰিছে, কিছুতো দলটোৰ কাম কৰিব পাৰিছে। সেই কামবোৰে দলটোক সাংগঠনিক ক্ষেত্ৰত যথেষ্ট আগুৱাই নিছে। ছাত্ৰ পৰিষদ গঠন হৈছে, মহিলা পৰিষদ আৰু উইংছবিলাকো যথেষ্ট শক্তিশালী হৈছে। অসম গণ পৰিষদ দল কিন্তু ৰাইজৰ মাজত এতিয়াও গ্ৰহণযোগ্যতা আছে। তৃণমূলত এতিয়াও আমি ৰাইজৰ মাজলৈ তৃণমূললৈ গৈছোঁ, সংগঠনৰ লগত আজিও জড়িত হৈ আছোঁ। দলটো কিন্তু সাংগঠনিকভাৱে কিন্তু আজিৰ তাৰিখত শক্তিশালী হৈছে। অতুল বৰা আৰু কেশৱ মহন্ত ডাঙৰীয়াই মই ভাবিছোঁ সময়ৰ
উপযোগী এক সুসিদ্ধান্ত দিছে তেখেতসকলে হয় হয় আৰু আগতে আমাৰ দলৰ এটা কথা আছিল সদায় মানে বাক বিতণ্ডা এই কিবা কিবি বিষয়ক লৈ গৃহকণ্ডত কিন্তু আমি এটা মানে সুন্দৰকৈ ক'ব পাৰোঁ অসম গণ পৰিষদ দলত কোনো গৃহকণ্ডল নাই অতুল বৰাৰ নেতৃত্বত কেশৱ মহন্তৰ নেতৃত্বত সুন্দৰভাৱে দলটো পৰিচালিত হৈছে আৰু তেওঁলোকে আগুৱাই নিছে আৰু মোৰ বিশ্বাস এদিন আঞ্চলিকতাবাদক ৰাইজে আঁকোৱালি ল'ব আৰু লাহে লাহে লৈ আহিছে আৰু ভৱিষ্যত মই ভাবোঁ আমাৰ উজ্জ্বল আৰু আপোনালোকে ৰাজনৈতিক ক্ষেত্ৰখনত যে কোনো এনেকুৱা কথা নিশ্চিত নাই যে এই দলে সদায় চিৰকাল থাকিব আমি কংগ্ৰেছৰ পতন দেখিছোঁ কেতিয়াও আকৌ উত্থানো দেখিছোঁ তাৰপাছত আকৌ আমি বিজেপিৰো কোনো ধৰণৰ হেৰি নাছিলে তেওঁলোকৰ আজি কিন্তু তেখেতৰ উত্থান আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথেষ্ট ভাল কাম কৰিছে বুলি আজি তাৰিখত আমি ক'ব লাগিব উন্নয়নৰ ক্ষেত্ৰত প্ৰগতিৰ ক্ষেত্ৰত বিশেষত আমি ওমেন কমিশ্যনত মই আছোঁ আমি এটা কথা ক'বই লাগিব তেওঁ আমাৰ মহিলাসকলৰ কাৰণে মহিলাসকলৰ অভাৱ অযোগতি তথা আৰু মহিলাৰ উন্নতিৰ কাৰণে আইন সম্পৰ্কীয় কথাবিলাকৰো তেখেত ইমান ব্যস্ত হৈও আমাৰ কমিশ্যনলৈকে কিন্তু তেখেতে চকু ৰাখে আমাৰ কামবিলাক কেনেধৰণে কৰিছোঁ আৰু কাম কৰাৰ সম্পূৰ্ণ সুযোগ আমাক তেখেতে দিছে তেখেতে এই সুযোগতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় হয় বহুত বহুত ধন্যবাদ আৰু আমি বিচাৰোঁ তেনেকুৱা কৰ্মোদ্যমী নেতা যিজন নেতাই সৰ্বাংগীন বিকাশত নিজকে আত্মনিয়োগ কৰে আৰু বৰ্তমান আমি দেখিবলৈও পাইছোঁ স্কুল কলেজৰ পৰ্যায়বিলাকতো বহুখিনি নিযুত মইনা আঁচনি হওক বা তেনেকুৱা ভাল ভাল কিছুমান আঁচনিৰ দ্বাৰা সকলোকে উদগনি জনাইছে আৰু ভালখিনি আমি ভাল বুলিয়ে ক'ব লাগিব আৰু এনেকুৱা এটা সময় আহিব পাৰে ধৰি লওক কিবা এটা আমি চকুৰে বেয়া দেখিছোঁতো আমি সমালোচনা কৰিব পৰাৰ সামৰ্থ্যতা আমাৰ থাকিব লাগিব কাৰণ এটা আমি জানো যে সুস্থ গণতান্ত্ৰিক তেতিয়াহে হ'ব যদিহে বিৰোধী শক্তিশালী হয় নিশ্চয় গতিকে বিৰোধী শক্তিশালী নহ'লে এককেন্দ্ৰিক ৰাজনৈতিক মানে পাৱাৰটোৱে হয়তো বেয়াটো ভাল ভালটো বেয়া বুলি ৰোলিং কৰি দিব পাৰে গতিকে মই আপোনাক সুধিব বিচাৰোঁ যে এতিয়া বৰ্তমান যিহেতু আমাৰ ভাৰতৰ মানে অগ্ৰাধিকাৰ হিচাপে আমি বিজেপিকে দেখিবলৈ পাওঁ গতিকে আপুনি কেতিয়াবা কোনো ক্ষেত্ৰত এনেকুৱা আমাৰ অসম পৰ্যায়ত কেতিয়াবা ফিল কৰে নেকি যে বিজেপিৰ ডমিনেটিংটো আমাৰ AGP বা অন্যান্য দলসমূহৰ ওপৰত বেছি ভাৰী নহয় এইটো কথা নেচাৰেল কথা যেতিয়া চাওক এটা টাৰ্ম দুটা টাৰ্ম আজি বিজেপি চৰকাৰে পাইছে হয়নে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ দিনত কিন্তু এটা ব্যতিক্ৰম আমি দেখিছোঁ সেই ব্যতিক্ৰমটো কি জানেনে অসম গণ পৰিষদ দল থাকোঁতেও ইয়াৰ আগতেওতো বিজেপিৰ মুখ্যমন্ত্ৰী আছিলে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অগপৰ আমাৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত কিন্তু দুবাৰ তিনিবাৰকৈ তেখেতে পদাৰ্পণ কৰিছে আৰু তেখেতে এটা ডাঙৰ কথা কৈছে যে যেতিয়া আসন চাসন বা আমাক বেছিকৈ দিয়াৰ কথা আছে যে আপোনালোক সাংগঠনিকভাৱে শক্তিশালী হওক এইটো কিন্তু এজন মুখ্যমন্ত্ৰীয়ে বহুত ডাঙৰ কথা কৈছে গতিকে দেই মই ওচৰৰ পৰা পোৱা কথাবিলাক মই আপোনাক কৈ আছোঁ দেই গতিকে মই ভাবোঁ গণতন্ত্ৰত আমি তেতিয়াহে শক্তিশালী হ'ম যেতিয়া আমাৰ প্ৰত্যেকৰে নিজৰ ভৰিত জোৰ থাকিব সেইটো আমাক বিজেপিয়ে বাধা দিয়া নাই সংগঠন গতিকে মই আহ্বান জনাওঁ মই এগৰাকী ৰাজনৈতিক অসম গণ পৰিষদ দলত থকা ব্যক্তি হিচাপে যে অসম গণ পৰিষদ দলটো আমাৰ সংগঠন আছে সঁচা কিন্তু আমি এনেধৰণে সংগঠন কৰিব লাগে যাতে আমি মিত্ৰ দল বিজেপিৰ লগত থাকিলেও আমি যেন সমানে সমানে সাংগঠনিকভাৱে আগবাঢ়িব লাগে তেতিয়া এটা কথা হ'ব যে সমানে সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই লাজ আৰু আমাৰ তেতিয়া অধিকাৰৰ ক্ষেত্ৰতো আমি আমাৰ অধিকাৰ ল'ব পাৰিম যেতিয়া আমি সাংগঠনিকভাৱে অধিক শক্তিশালী হ'ম গতিকে মই সেই আহ্বানটো জনাওঁ মই লোকক দুখ দিব নোখোজোঁ এতিয়া আমি কৰ্ম কৰাৰ বয়স প্ৰতিজন যুৱক যুৱতী আবাল বৃদ্ধ বনিতাই অসম গণ পৰিষদৰ কাৰণে যেনেকৈ গাঁৱে গাঁৱে অসম গণ পৰিষদ বুলি ক'লে ৰাইজ কিন্তু ঢৌ মাৰি ওলাই আহিছিলে যাওকে ওলাই আহিছিল বুলি যে যিটো কয় হয়নে যে সেই দিনটো আহিব লাগিব কিন্তু এইটো থাকিবই ৰাষ্ট্ৰীয় দল এটাই কেতিয়াও আঞ্চলিকতা দল এটাক 100% আগুৱাই যদিও তেওঁলোকে চিন্তা নকৰিব কিন্তু তেওঁলোকৰ পলিচি কিন্তু আমাৰ পলিচি হ'ব অসমৰ মাটিৰ গোন্ধ আমাক লাগিব অসমৰ কুটিৰ শিল্পৰ মৰ্যাদা বাঢ়িব লাগিব অসমৰ আমাৰ কেঁচা সামগ্ৰীৰ মূল্য থাকিব লাগিব থলুৱা যুৱকে কাম কৰাৰ সুবিধা পাব লাগিব স্বদেশ আৰু স্বজাতিক
কাম কৰাৰ অধিকাৰ থাকিব লাগিব আই মাতৃসকলে শিপিনীৰ সপোন আমাৰ তাঁতৰ শালত সপোন ৰচিব পাৰিব লাগিব গতিকে এইবিলাক আমাৰ জাতীয় কথা এই কথাবিলাকৰ আমাৰ চিন্তা লাগিব আমাৰ ইয়াত থকা মাছৰ পামখন কেনেকৈ আমি বাণিজ্যিকৰণ কৰি আমাৰ স্থানীয় যুৱকক আমি শক্তিশালী কৰিব পাৰো সেই কথা আমি ভাবিব লাগিব একজেক্টলি মেডাম মই বৰ দুখেৰে আপোনাক ক'বলৈ বিচাৰোঁ যে বৰ্তমান আমাৰ অসমীয়া জাতিটো অসমীয়া বুলি ক'লে আমাৰ অসমত থকা প্ৰতিটোৱে আমাৰ অসমীয়া জাতিৰে অন্তৰ্গত কিন্তু বিশেষকৈ আমি অসমীয়া বুলি যিটো আমি বীৰ লাচিতৰ কথা কৈ থাকোঁ এতিয়া আমাৰ দেখিবলৈ পোৱা যায় আজিৰ নৱপ্ৰজন্মই বজাৰৰ পৰা 1 কেজি 2 কেজি চব্জি আনিবলৈ লাজ কৰে দোকানলৈ গৈ পেলাই বজাৰকেইটা কৰি আনিবলৈও লাজ কৰে তেনেস্থলত আজি এনেকুৱা ব্যক্তি পাবলৈ নাই যে কোনোবাই দেউতাকক গৈ পেলাই পথাৰত গৈ পেলাই ভূঁই ৰোৱাত সহায় কৰিব মৰণা মৰাত সহায় কৰিব আজি বিৰল মুঠেই নাই বুলি ক'লেও বেয়া নহয় ঠিক তেনেকৈ ছোৱালীৰ ক্ষেত্ৰতো আজিকালি এজনী ছোৱালীয়ে মোৰ ছোৱালীজনীয়ে চাহ একাপো বনাব নাজানে বুলি কৈ পেলাই মাক দেউতাকে বা মাকে বিশেষকৈ গৌৰৱ অনুভৱ কৰে কিন্তু সেইটো গৌৰৱৰ প্ৰকৃত কাৰণ হয়নে আপোনাক মই সুধিব বিচাৰোঁ নহয় কেতিয়াও নহয় ছোৱালীজনী ল'ৰা ছোৱালী সকলোৱে সমান কিন্তু প্ৰাকৃতিকভাৱে পুৰুষৰ কাৰণে পুৰুষৰ কাম মহিলাৰ কাৰণে মহিলাৰ কাম নহয় জানো দৰকাৰ হ'লে ছোৱালীও ট্ৰেক্টৰলৈ হাল বাইছে সেইটো এটা বেলেগ কথা নহয় জানো কিন্তু ছোৱালীজনী প্ৰত্যেক ল'ৰাই হওক ছোৱালীক নিজৰ কামখিনি কৰিবলৈ শিকিব লাগে আৰু ছোৱালীজনীয়ে চাহকাপ কৰি দিয়াটো একো ডাঙৰ দুখৰ কথা হ'ব নোৱাৰে ল'ৰাটোৱে কৰি দিয়াটো দুখৰ কথা হ'ব নোৱাৰে গতিকে সেই ক্ষেত্ৰত এইটো মাকে মই ভাবোঁ ছোৱালীজনীক শিক্ষা দিব লাগে যে জুই শালত গঢ়িলেহে কমাৰ শালত গঢ়িব পাৰে হয় একজেক্টলি মই কথাখিনি এইকাৰণেই সুধিছোঁ যে মই মাজতে এজন গুণীজ্ঞানী ব্যক্তিয়ে মোক কৈছিলে যে যিটো জাতিয়ে আমি অসমীয়া জাতিটো কৈছে যিটো জাতিয়ে বান্দৰ খেদিব নোৱাৰে সেই জাতিয়ে বিদেশী কি খেদিব গতিকে আজি আমাৰ নৱপ্ৰজন্ম বা আমাৰ সমাজখন আমাৰ যুৱ সমাজেই হওক জাগিবৰ হ'ল আজি আপোনালোকে আহ্বান জনাই আছে আজি আপুনি বৃদ্ধ বয়সতো নিজৰ কৰ্মস্পৃহা দেখাই নিজে কৰ্ম কৰি নিজে কৰ্মবান হিচাপে নিজকে প্ৰতিষ্ঠা কৰি দেখাইছে কিন্তু ওলাই আহিছে কেইজন গতিকে মই বিচাৰোঁ আপোনাৰ দ্বাৰা আমাৰ বৰ্তমান সমাজখনলৈ এটা এনেকুৱা বাৰ্তা যাতে নিজকে সকলোৱে কৰ্মপৰায়ণ কৰিব পৰাকৈ জাগি উঠে মই বৃদ্ধ নহয় এতিয়া বৃদ্ধ বয়স এতিয়া আমি নাও গোয়িং টু চিটিজেন সিনিয়ৰ 60 বছৰ হ'ব হয় ঠিক আছে গতিকে এজন মানুহ কৰ্মঠ হৈ থাকিব লাগিব প্ৰথম কথা কৰ্ম কৰাৰ কাৰণে কোনো বয়স নাই নৰেন্দ্ৰ মোদীক কি বুলি ক'ব এতিয়া যদি দেশৰ সকলোতকৈ উদ্যমী আৰু IT চেক্টৰৰ সকলোতকৈ যদি জ্ঞানী গুণী বৃহৎ নলেজ থকা মানুহজনী নৰেন্দ্ৰ মোদী বুলি ক'ব লাগিব হয় নহয় গতিকে সেইটো বয়সৰ কথা নহয় মানুহৰ চিন্তা আৰু মগজুৰ কৰ্মদক্ষতাৰ কথা গতিকে আমাৰ যুৱ সমাজে দেখিছে আজি পৃথিৱীখনে ইমান কাম কৰিছে কাৰণেহে মানুহ আগবাঢ়িব পাৰিছে গতিকে আমাকতো কাম কৰিবলৈ কোনো আজি অসমত এতিয়াও আমাৰ ঘৰে ঘৰে মাটি আছে অতি দুখীয়া মানুহ ঘৰতো 2 বিঘা হ'লেও মাটি আছে 1 বিঘা হ'লেও মাটি আছে গতিকে আমি একেবাৰে শূন্য হৈ যোৱা নাই গতিকে যদি আমি নিজকে চিনি নেপাওঁ নিজে কাম নকৰোঁ গতিকে আমি জাতিক গালি পাৰিলেও নহ'ব আমাৰ এটা মানুহৰ এটা অভ্যাসো হৈছে যিসকল মানুহ এষ্টাব্লিছ হয় প্ৰতিষ্ঠা হয় তেওঁলোকে মানে এওঁলোকৰ এটা ধাৰণা হৈছে যে অসমীয়া জাতিক মুখত জীয়াই আহে তাকেই মানে গালি পাৰি যিকোনো কথা কৈ দিব মই কিন্তু সেইটোত একমত নহয় আমি সকলোৱে কাম কৰিব লাগিব আৰু মই ভাবোঁ আমাৰ যুৱকজনকো আমি কাম কৰাৰ পৰিৱেশটো দিব লাগিব কাম কৰক এতিয়া বহু যুৱকে যদিও কৰ্মবিমুখ বহুত হৈ আছে আৰু বহুত কিন্তু কৰ্মত লাগিছেও আমি দেখিছোঁ বহুতেই গোটবিলাকৰ দ্বাৰা বিভিন্ন শাক পাচলি কৰি বিভিন্ন ধৰণে অৰ্থ উপাৰ্জন কৰিছে সেইবিলাকৰ কাৰণে আমি ইনস্পায়াৰ কৰিব লাগিব তেওঁলোকক গালি পাৰি নহয় বান্দৰ খেদিব নোৱাৰা কথাটোত মই একমত নহয় এই অসমীয়া জাতিয়ে কিন্তু আমাৰ ধুদৰালি বনোৱাৰ একখান জানো আমি বুৰঞ্জীত পোৱা নাই অতীত আৰু মই বৰ্তমানক ভেদাভেদ কৰি পেলাই কথাষাৰ আনিছোঁ মোৰ ব্যক্তিগত কথা নহয় মোৰতো ব্যক্তিগত কথা নহয় মই আপোনাক ক'বই বিচাৰিছোঁ কিন্তু কথা হ'ল মানে অতীতক আমি স্মৰণ কৰিব লাগে হয় এই কথাষাৰ মই উপস্থাপন কৰাৰ মূল উদ্দেশ্যটো কৈছোঁ যে আজি আমাৰ অসমীয়া গাঁৱত যদি আপুনি যায় তাত নাই আপুনি মূলা কৰিব পাৰে নাই গাজৰ কৰিব পাৰে নাই ভালকৈ শাক এডৰা কৰিব পাৰে নাই আপোনাৰ অমিতা এটা গছত থাকে চব বান্দৰ কিন্তু আমাৰ নিকটৱৰ্তী অঞ্চলসমূহ আমি মাইনৰিটি এলেকাত যদি যাওঁ তাত বান্দৰ সমূল এটা দেখিবলৈ পোৱা নাযায় বান্দৰ তাত প্ৰৱেশেই নিষেধ গতিকে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই বস্তুখিনি যে আজি আমি বান্দৰক অজুহাত হিচাপে লৈ পেলাই আমি খেতি বাতি কৰিবলৈ পাহৰিলোঁ সেইটো কৰিলে নহ'ব সেইবিলাক সুবিধাবাদী চৰিত্ৰ আমি এৰিব লাগিব এলেহুৱা সুবিধাবাদী চৰিত্ৰ এৰিব লাগিব দেউতাকৰ
মাষ্টৰৰ দৰমহাকেইটাৰ প্ৰায়ৰিটি মাৰুতি গাৰখন নহয় প্ৰথম ল'ৰা ছোৱালীকেইটা ভালকৈ পঢ়া শুনা কৰি ভালকৈ খেতি বাতি কৰি নিজকে এষ্টাব্লিছ কৰা কিন্তু আমাৰ ফেমিলিবিলাক আমি মানে উপৰুৱা শ্ব'মেনশ্বিপটো আমাৰ বেছি হৈছে যে যিয়ে নহওক ঘৰত গাড়ী এখন লাগিবই লাগিলে মাহটোত আপোনাৰ দৰমহা পইচাকেইটা নাহে গাড়ীত আনি লৈ গৈছে শেষপালে কিন্তু গাড়ী লাগিবই ল'ৰাটোক বাইক এখন লাগিবই লাগিলে টিভিটো মানে হেৰিয়ে লৈ গৈছে আমাৰ কি গোটবিলাকৰ যে লোন লয় হয় ঘৰৰ পৰা টানি লৈ গৈছে কিন্তু সেইবিলাক আমি এৰিব লাগিব সেইবিলাক নিচা এৰিব লাগিব আমি ভালকৈ চিন্তা কৰোঁ আমি পজিটিভ কথা কওঁ নহয় হয় মেডাম মই এইখিনিতে আপোনাক সুধিব বিচাৰোঁ মই শুনিবলৈ পাইছিলোঁ যে আপোনালোকৰ ককাই ভাই তেনেকুৱাৰ পৰা সম্বন্ধত কি হয় মই নাজানো আপোনাক এটা কথা সুধিব বিচাৰোঁ যে আপোনালোকৰ মানে আপোনাৰ স্বামী দেৱ বৰা ডাঙৰীয়া তেখেত FCIত চাকৰি কৰিছিলে তথাপিও কেতিয়াবা এনেকুৱা এটা দিনো আহিছিলে য'ত নেকি আপুনি ফ্ৰিজ মানে মাছ আধা কেজি মাছ লৈ পেলাই এসপ্তাহলৈকে চলাবলগীয়া হৈছিলে কেতিয়াবা মই সুধিব বিচাৰোঁ এতিয়া যে আপুনি আপোনালোকৰ ল'ৰা ছোৱালীকেইটা সৰু আছিল গতিকে তেওঁলোকক এটা ষ্ট্ৰং ডায়েট দিবৰ কাৰণে আপুনি সেইটো মেইনটেইন কৰিছিলে যে যিহেতু পইচাৰ নাটনি হৈছে মাহেকৰ লাষ্টলৈ চলিবতো লাগিব ল'ৰা ছোৱালীকেইটাক মই তেনে যিকোনো খুৱাব নোৱাৰোঁ গতিকে আপুনি ল'ৰা ছোৱালীকেইটাকে দিছিলে মানে ভালকৈ খাদ্য খাবলৈ হয়তো কেতিয়াবা আপোনালোক দুজনে দালি ভাত খাইছিলে বা কমকৈ খাইছিলে গতিকে আপোনালোকেও সেই জীৱন কটাই আহিছে এই কথাষাৰ কিমান দূৰ সত্য মই জানিব বিচাৰোঁ হয় কাৰণ সঁচা কথা ক'বলৈ গ'লে দৰমহাৰ পইচাৰে যেতিয়া মানুহ চলা যায় হয় মাহটোৰ শেষৰ ফালে টান পৰে ল'ৰা ছোৱালী ঘৰ ভাড়া দিয়া তেতিয়া মোৰ নিজৰ ঘৰ নাছিলে ঘৰ ভাড়া দিয়া সেই পইচাৰে মা দেউতাক দিয়া গোটেইখিনি কৰোঁতে নিজৰ বাজেট সংকোচন কৰিবলগীয়া হয় যেতিয়া বাজেট সংকোচন কৰিবলগীয়া হয় প্ৰায়ৰিটি কোন থাকে মোৰ ল'ৰা দুটা ফাৰ্ষ্ট প্ৰায়ৰিটি থাকিব আৰু মোৰ মানুহজন মই গৌৰৱেৰে কওঁ মই দুখেৰে কোৱা নাই মোৰ মানুহজন সৎ মানুহ আছিলে ভাৰতীয় খাদ্য নিগমৰ চাকৰিয়াল আছিল যদিও তেওঁ FCI মানুহৰ দৰমহা অকণমান ভালকৈ পায় আপোনালোকে জানে কিন্তু দৰমহাৰ পইচাৰে আমি চলিছিলোঁ চাউলকেইটাও আমি কোনোদিন FCI চাউল খাই পোৱা নাই আমাৰ ঘৰত খেতি বাতি আছে মাটি আছে সেই খেতিৰ চাউল খাইছিলোঁ গতিকে মোৰ এটা বিশ্বাস আছিলে মোৰ দেউতা খুব সৎ মানুহ আছে দেউতা এতিয়াও জীয়াই আছে মোৰ তেখেতৰ 95 ইয়াৰ্ছ ইৰিগেশ্যনৰ চাকৰিয়াল আছিল দেউতা কিন্তু দেউতাক দেখিছিলোঁ সদায় চাইকেল আৰু ধুতি পাঞ্জাবীটো মাৰি মাৰি অফিচৰ পৰা যায় মোনাটো কষ্ট কৰি বজাৰ কৰে কোনো দিন দেউতাই কেতিয়াও এপইচাও কেতিয়াও 2 নম্বৰী পইচা লোৱা নাছিল আমাৰ এতিয়া 4টা ল'ৰা ছোৱালী ময়ে ডাঙৰ ভনী দুজনী তাই চাকৰি কৰে ইৰিগেশ্যনত এজনী ভনী বাৰপজীয়া হায়াৰ ছেকেণ্ডেৰীত কৰে ভাইটোৱে কণ্টেক্ট কৰে চলি আছে আৰু ঘৰখনত কিন্তু আমি আটাইকেইটা পৰিয়ালে কিন্তু সুখী হৈ আছিলোঁ ঘৰখনত একজেক্টলি মই এই কথাখিনি এইকাৰণে আনিছোঁ আপুনি ইতিমধ্যে ক'লে যে আজিৰ ডেটত মানুহৰ দেখা চাৰটো বাঢ়ি গৈছে লাগিলে বেংক মানে গাড়ী টানিয়ে নিছে তথাপিও গাড়ীখন লাগিবই লাগিলে গোটেই টিভি ঘৰৰ পৰা খুলি পেলাই লৈ গৈছে তথাপিও টিভি লাগিবই কিন্তু মই এইটো কথা এইকাৰণে আনিলোঁ যে আপুনি আপোনাৰ স্বামীয়ে চেণ্ট্ৰেল চাকৰি কৰাৰ পাছতো আপুনি নিজকে মিতব্যয়িতা হিচাপে চলিছে এটা নিজকে মানে বাজেট এটা বনাই লৈছে বাজেটত চলিছে কেতিয়াও মানে পৰিধিৰ বাহিৰত আপুনি যাবলৈ চেষ্টা কৰা নাছিল নোৱাৰিছিলোঁ যাব সেইটো বাজেটে নকয় গতিকে কিছুমান কথাৰ পৰা আঁতৰি আছে গতিকে দৰ্শক ৰাইজ এইখিনিৰ পৰা আমি এটা সমীক্ষাত আহিব পাৰোঁ যে আঁঠুৱা চাই ঠেং মেলাটো বহুতেই জৰুৰী মিতব্যয়িতা বুলি ক'লে কৃপণ নহয় মিতব্যয়িতা সেইজন ব্যক্তিক কোৱা যায় যিজনৰ দূৰদৰ্শিতা বহুতেই আছে আৰু যাৰ দূৰদৰ্শিতা থাকে সি নিজৰ পৰিধিৰ পৰা বাহিৰৰ সপোন কেতিয়াও দেখিবলৈ নাচায় আৰু এই পৰিধিৰ বাহিৰৰ সপোনসমূহে আমাক হয়তো আজি অসমীয়া জাতিটোক কৰ্মপৰায়ণতাৰ পৰা পিছ হুহুকাই আনিছে যি নেকি আমি অ'ত অজুহাত দি পেলাই আজি আমি নিজৰ কৰ্মসমূহ কৰিবলৈ পাহৰি হয়তো মোৰ ঘৰত অমিতা এটাও হোৱাব নোৱাৰোঁ তাৰ বাবে যুগৰে বান্দৰটো কিয় আমি সকলো সংঘবদ্ধ হৈ পেলাই নিজৰ এই কৰ্মসমূহক আগবঢ়াই নিবলৈ চিন্তা নকৰোঁ গতিকে এই ক্ষেত্ৰত আমাৰ মুছলিম সম্প্ৰদায়সমূহক আমি কিন্তু মানে ধন্যবাদ জনাব লাগিব যথেষ্ট কৰ্মোদ্যমী যথেষ্ট আৰু তেওঁলোকৰ কাৰণে আজি আমি বজাৰত শাক পাচলিৰ পৰা আদি কৰি যিখিনি আমি পাই আছোঁ মুছলমান সম্প্ৰদায়ৰ ব্যক্তিসকলৰ কাৰণে আমি পাই আছোঁ আৰু তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাব লাগে হয় মেডাম মই আহি আপোনাৰ জীৱনৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ তথা বৰ্তমান আপোনাৰ কৰ্মজীৱনৰ এটা অধ্যায় পাইছোঁ যে আপুনি বৰ্তমান ৰাজ্যিক মহিলা আয়োগ অসমৰ এগৰাকী সক্ৰিয় সদস্যা আৰু
এই পদত আপুনি অলংকৃত কৰি বৰ্তমান আমাৰ নগাঁওখনকে হওক বা আপোনাৰ ভূমিকাটো কেনেকুৱাকৈ পালন কৰি আছে আৰু এই পালন কৰি পেলাই আপুনি কেনেকুৱা ধৰণে ছেটিছফাইড অলপ জনাব নেকি? আমাৰ ৰাজ্যিক মহিলা আয়োগৰ অফিচটো বেলতলাত গুৱাহাটীত। হয়। আমাৰ এগৰাকী প্ৰেচিডেণ্ট অধ্যক্ষা থাকে, হয়, চেয়াৰপাৰ্চন, এগৰাকী ভাইচ প্ৰেচিডেণ্ট থাকে, আমি 7 গৰাকী মেম্বাৰ, হয়, মই এগৰাকী মেম্বাৰ আৰু বাকী আমাৰ 6 গৰাকী মেম্বাৰ আছে। আমাৰ প্ৰত্যেককে 5খনকৈ ডিষ্ট্ৰিক্ট দায়িত্বত দিছে, অধ্যক্ষাই ভাগ কৰি দিছিলে। আৰু মোৰ নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বি আংলং, ডিমা হাছাও আমি এনে কৰিছিলোঁ, মানে মধ্য অসম পৰা একেবাৰে তললৈকে গোটেইখিনি কৰিছোঁ। সেইবিলাকত আছে আমাৰ অন্য আছে যে মোৰ লগত ধৰক যোন দুজনী মানে 2-4 আমাৰ ঘনিষ্ঠতা বাঢ়ে। লাকি গগৈ মোৰ মানে মোৰ সৰু ভণ্টিৰ নিচিনা, আচলতে বহুত সৰু, কিন্তু চিন্তা চৰ্চা মনৰ খুব মিলে। কাৰ্বি ডিমা হাছাওখন তাইখনত মই গৈ কৰি দিছোঁ, মোৰখনত গৈ তেনেকুৱা কোনোবা এজনীয়ে নিকটৱৰ্তী কৰি দিছে। এনেকুৱা আমাৰ কোঅৰ্ডিনেশ্যনটো আমাৰ আটাইকেইজনী আচলতে সঁচা কথা ক'বলৈ গ'লে আমাৰ ৰাজ্যিক মহিলা আয়োগখন যথেষ্ট ষ্ট্ৰং এইবাৰ। আৰু সেই মহিলা আয়োগখনে আমি যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সকলো ধৰণৰ সুবিধাসমূহ কৰি দিছে। আৰু এটা আমি সন্মানজনকভাৱে এটা আমাক দৰমহাও দিয়ে আৰু আমি ধুনীয়াকৈ চলিব পাৰোঁ। গতিকে কাম কৰি পেলাই আমি ভাল পাইছোঁ ৰাজ্যিক মহিলা। মই ছেটিছফাইড কাম কৰি, কাৰণ যিহেতু মই ইয়াৰ আগতেও মই কৈছোঁ আপোনাক, জাগ্ৰত মহিলা সমাজ এইবিলাক মই মহিলাৰ লগত ৰিলেটেডৰ কাম কৰি মই ভাল পাওঁ। আৰু সেইকাৰণে আমি আজি আহিছোঁ আমাৰ মামণি বৰা বাইদেউৰ ওচৰলৈ, যাতে তেখেতৰ জীৱনটোৰ পৰা আমি মহিলা সমাজখনক এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ। খুব ভাল লাগিছে। আপুনি অলপ আগত কৈছিলে যে আপোনাৰ স্বামীৰ বিয়োগৰ পাছত যিটো শূন্যতা, সেই শূন্যতাটোৰ পৰা আপুনি নিবাৰণ পাবৰ বাবে বৰ্তমান আধ্যাত্মিকতাৰ লগতো জড়িত। আৰু মই জানিব পৰা মতেদি আপুনি শংকৰ সংঘৰ এগৰাকী মানে সদস্যা বা কি সংগী হিচাপে সংগী। আচ্ছা, মই জানিব বিচাৰোঁ যে আপুনি শংকৰ সংঘৰ অন্তৰ্গত হৈ পেলাই নিজকে কোন কোন ক্ষেত্ৰত মানসিক শান্তি আহৰণ কৰিবলৈ বা শূন্যতাটো পূৰাবলৈ আপুনি পাৰিছে বুলি অনুভৱ কৰে? মই এতিয়া ধৰক এনেইতো ভগৱন্তৰ ভক্তিভাৱটো যোনদিনাখনৰ পৰা পৃথিৱীলৈ আহিছোঁ, জ্ঞান গৰিমা হৈছে সেইদিনাখনৰ পৰাই আছে। কিন্তু বেছিকৈ মই এতিয়া সোমাই গৈছোঁ এই দিশটোত মোৰ স্বামী ঢুকোৱাৰ পাছত। এইটোত বিশেষত ভাগৱত ব্যাখ্যা বা সেই ক্ষেত্ৰত অলপ অধ্যয়ন কৰিবলগীয়া হয়। সেই অধ্যয়নবিলাক সৰুতে কৰিছিলোঁ যদি, মাজত কৰিছিলোঁ যদি অলপ কমিছিলে, পুথিবাজিবিলাক আকৌ মই পুনৰ পঢ়া আৰম্ভ কৰি দিছোঁ। অলপ লিখিবলৈ পঢ়িবলৈ চেষ্টা কৰিছোঁ। আৰু বিশেষত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মই বিভিন্ন আমাৰ এই যোৰহাট অধিৱেশনতো মই আই মাতৃ তাতো সাধাৰণ সভাত মই এগৰাকী নিমন্ত্ৰিত তেখেতসকলৰ অতিথি হিচাপে তাত বক্তব্য ৰাখিছোঁ। তাৰপাছতে মই কাৰ্বি আংলং ডিষ্ট্ৰিক্টতো তেওঁৰ মাজতে যে আই তাত সমাৰোহ হৈছিলে তাতো ৰাখিছোঁ, মৰিগাঁৱত ৰাখিছোঁ, ডিব্ৰুগড়ত ৰাখিছোঁ, এনে বিভিন্ন জেগাত। আৰু য'ত ভাগৱত ব্যাখ্যা হয় তালৈ যাওঁ, তাত শিকিবলৈও যাওঁ, শুনিবলৈও যাওঁ। আৰু কেতিয়াবা ৰাইজে ভাগৱতৰ এই ব্যাখ্যা উদ্বোধন কৰিবলৈও মাতে, তেনেকুৱা ধৰণৰ কোনোবা সত্ৰবিলাকতো মাতে। আৰু আপোনালোকেতো জানেই যে মই আগৰ পৰাই এই লাইনবিলাকত জড়িত থাকোঁ। মই 2002 চন মানতে 2 চনতে মই যেতিয়া যাওঁ তেতিয়া মই অসমীয়া ভাওনা উদ্বোধন কৰিবলৈ ৰাইজে মাতে। 2 পৰা 7লৈকে আছোঁ। আমি 7 চনত বোধ কৰোঁ 7 মানত আছিলোঁ। তাৰ উপৰিও মই নিজেও এই শংকৰী কৃষ্টিত মই জড়িত। আৰু মই নিজে মহিলা ৰাস কৰিছোঁ। মই এটা বিশেষ গুৰুত্বপূৰ্ণ মোৰ জীৱনৰ কথা যে প্ৰথম মানে মহিলাবিলাকৰ অঞ্চলৰ মহিলা ৰাস কৰিলোঁ। সেই ৰাসত মই আকৌ নিজে কৃষ্ণ ভাও লৈছিলোঁ। মনত পৰিছে নহয়? এইবাৰ ৰাসত মামণি বৰা কৃষ্ণ নাচিব। মই ৰাসত কৃষ্ণ লৈছিলোঁ। তেনেকৈ মানে মই ভিতৰত সোমাই থকা বহুত প্ৰতিভাৱান মহিলা আছে, যিবিলাকে মানে এবাৰো ওলাই আহিবলৈ কোনেও সুযোগ নিদিয়ে, কিন্তু সেই মহিলাবিলাকক মই উলিয়াই আনি এইবিলাক ৰাস পাতিছিলোঁ। তাৰ পাছৰ পৰাই মহিলাৰ ৰাসটো প্ৰচলিত হৈছিল বেছি ধৰণে। দৰ্শক ৰাইজ দেখিবলৈ পাইছে, আমি জানো যে ৰাসক্ৰিয়া হৈছিলে কেৱল আমাৰ শ্ৰীকৃষ্ণৰ কাৰণে। শ্ৰীকৃষ্ণই গোপীসকলক উলিয়াই আনিছিলে সেই শৰতৰ ৰাতি, আৰু সেই গীত নাটসমূহকে আমি ৰাস বুলি কওঁ। কিন্তু আমাৰ তাত ৰাস আয়োজন কৰিছে এগৰাকী মহিলাই। গতিকে ভাবক যে কৰ্মোদ্যমী হ'লে
এগৰাকী মহিলাই কি কৰিব নোৱাৰে কিন্তু মহিলা কৰ্মোদ্যমী হ'ব হয় কিন্তু কোন ক্ষেত্ৰত নিজকে কৰ্মোদ্যমী কৰিব আজিকালি সেই কৰ্মোদ্যমতাৰ স্থলটো বা সেই পথটোক বিচাৰি লোৱাত বহু মহিলাই ভুল কৰে দেখিবলৈ পোৱা যায় আজিকালি সহজলভ্য যিসমূহ ধৰি লওক সহজ বিশেষকৈ মেকআপ আৰ্টিষ্টৰ সংখ্যা দিনক দিনে ইমানেই বৃদ্ধি পাবলৈ লৈছে যে আজি যিগৰাকী কইনাৰ বিয়া আছে তাই নিজেই মেকআপ আৰ্টিষ্ট এগৰাকী মই নিজৰ ক্ষেত্ৰতে পাইছোঁ দাদা মোক অকণ পাব্লিচিটি এটা কৰিবচোন মই মেকআপ আৰ্টিষ্ট হিচাপে মোৰ মেকআপ ক'ৰবাত থাকিলে বোলো ভণ্টি কাক ক'ম সকলোৱে কয় ঠিক তেনেকৈ আৰু এটা নতুন এটা ট্ৰেণ্ড এই ইণ্টাৰনেট হাতে হাতে আহিব পৰা কেক বনোৱা কেক বনোৱাটো এটা ট্ৰেণ্ড অৰ্ডাৰ যাক যোনে অৰ্ডাৰ দিব যাক অৰ্ডাৰ দিব সিও জানে সেইটো মানে বনাব এইটো কমন হৈ গৈছে গতিকে এই কমন ক্ষেত্ৰসমূহৰ বাহিৰতো যে এখন বহল পৃথিৱী আছে সেই কথাসমূহ বৰ্তমান আমাৰ নাৰী সমাজে হয়তো ক'ৰবাত চেৰাই যায় এতিয়া মানে কথা এটা হৈছে মানুহৰ যুগটোৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মূল্যবোধৰ কথাবিলাকো সাল সলনি হৈছে কেতিয়াবা এই ক্ষেত্ৰতে মই ক'ব বিচাৰিছোঁ কেতিয়াবা নিজৰ আমাৰ কেতিয়াবা প্ৰশ্ন আহে মনলৈ যে মই শিকাত ভুল কৰিলোঁ নেকি মই যিটো মূল্যবোধৰ পৰিভাষা লৈছিলোঁ সেই দৰাচলতে দেখোন বাস্তৱত দেখোন সম্পূৰ্ণ নহয় আচলতে কি হৈছে মানুহৰ ইজি মানি মানে সহজতে কেনেকে পইচা পাম সেই কথাটো হৈছে গতিকে মানুহে কষ্ট কৰিবলৈ যেনে বিনামূলীয়া চাউল এনেকে হ'ল মানুহে আগতে কষ্ট কৰি হাজিৰা কৰা মানুহটোৱে এই চাউলকেইটাটো পামেই কোনে হেৰি কৰে কষ্ট কৰে তেনেকুৱা ধৰণৰ মানসিকতাটো হৈছে চৰকাৰী সাহায্য ৰাইজৰ পৰা অধিকাৰ সেইবিলাক পাবই আঁচনিত সেইখিনি আপোনালোকে অধিকাৰ সদায় পাব কিন্তু তাৰ লগে লগে নিজে কৰ্মঠ হওক নিজৰ কৰ্ম কৰক আৰু নিজৰ ব্যক্তিগত মই ভাবোঁ নিজকে সুন্দৰ কৰি ৰখাৰ তেতিয়া সীতাও আছিলে সুন্দৰী আমাৰ যদি অতীতখন দ্ৰৌপদীও আছিলে সুন্দৰী সেই সকলোতো আই মাতৃয়ে আছিলে সেই সকলোতো মহিলাই আছিলে তেতিয়াও সৌন্দৰ্য চৰ্চা আছিলে নিজকে সুন্দৰ কৰি ৰাখক নিজৰ পাৰ্চনেলিটি অটুট কৰি ৰাখক ব্যক্তিত্ব অটুট কৰি ৰাখক তাৰ বাবে আপুনি সুন্দৰ হৈ থকাটো এটা আপোনাৰ এটা অতি প্ৰয়োজনীয় বিষয় কিন্তু সেই সুন্দৰতাটোৰ পাছত ভাগি এনেকে দৌৰি এইটো পাহৰি নাযাব যে এই সুন্দৰ গালখন এদিন খুতুৰা হ'ব আৰু এদিন আমি এই সংসাৰৰ পৰা গুচি যাব লাগিব গতিকে সমাজৰ প্ৰতি মানুহৰ প্ৰতিও আমি কিবা এটা কৰাৰ আমাৰ দায়িত্ব আছে যিটো কাম কৰিলে এই মানুহখিনিয়ে এদিন আমাক মনত পেলাব গতিকে সেই সামাজিক দায়বদ্ধতাটো আমি ৰাখিব লাগে যোন কৰ্ম আছে কৰ্ম কৰক আৰু কৰ্ম লাগিব কৰ্ম সংস্কৃতিয়েহে আমাৰ ভাতমুঠি দিব সেইটো পুৰুষ প্ৰকৃতি মই কোনো ডিফাৰেঞ্চ নোহোৱাকৈ ল'ৰা ছোৱালী মহিলা ডিফাৰেঞ্চ নোহোৱাকৈ কাম কৰক ভাল ধৰণেৰে কষ্ট কৰি উপাৰ্জন কৰক ঘৰখন ভালকৈ চলাওক যাৰ যিটো কেপেবিলিটি যোন যিমানৰ সেই ধৰণে কৰক তাতকৈ এনেধৰণে আমি আগবাঢ়ি যাব নালাগে য'ত আমি উজুতি খাওঁ ধুনীয়া কথা কৈছে ধুনীয়া একদম মানে প্ৰশংসনীয় এটা কথা যে আমি অলৰেডি আমি পাতি আছোঁ যে আমি আঁঠুৱা চাই ঠেং মেলিব লাগে পৰিধিৰ বাহিৰৰ সপোন আমাক সেই পৰিধিৰ বাহিৰৰ সপোনসমূহে মানুহ এজনক জীৱনত দুখী কৰে আৰু পৰিধিৰ বাহিৰৰ সপোনসমূহে আমাক এটা মানে অশান্তিদায়ক মন এটা গঢ়ি দিয়ে মানে য'ত আছোঁ মই মানে শান্তি পোৱা নাই ক'ত অশান্তি তেনেকুৱা এটা ফিল হ'ব আৰু যিজন মানুহ নিজে অশান্তিত থাকে সি কেতিয়াও সুখ পেলাব নোৱাৰে পুৰুষেই হওক বা মহিলাই হওক আৰু যিজন মানুহে নিজে অশান্তিত আছে সি কি ভৱিষ্যতৰ উন্নতি কৰিব পাৰিব হয় বহুত ভাল লাগিছে আপোনাৰ কথাসমূহ আৰু আপোনাৰ বাৰ্তাসমূহে নিশ্চয় আমাৰ দৰ্শক ৰাইজক নিশ্চয় অনুপ্ৰাণিত কৰিব এইখিনিতে মই জানিব বিচাৰোঁ যে আপোনাৰ বৰ্তমান জীৱনলৈকে আমি সকলো সংকলিত কৰিছোঁ এতিয়া জানিব বিচাৰোঁ যে আমাৰ উদ্যমী মহিলাগৰাকী ভৱিষ্যতৰ কি সপোন দেখিছে ভৱিষ্যতে কেনেকুৱা ধৰণৰ পৰিকল্পনা ৰাখিছে মোৰ পৰিকল্পনা বুলি ক'লে ভুল কৰা হ'ব এতিয়া নতুনকৈ আৰু পৰিকল্পনা এটা নকৰোঁ এতিয়া কাম কৰি যাম ৰাইজৰ স্বাৰ্থত ৰাইজৰ পক্ষত আৰু যিটো কাম কৰি মোৰ শান্তি লাগে আৰু ৰাজনৈতিক সচেতনতা থাকিবই যিহেতু আপোনালোকে জানে মই MLA বিধায়ক হ'বলৈ মই চেষ্টা কৰিছিলোঁ এতিয়া বাৰু সমষ্টিটো নগাঁও বটদ্ৰৱা হ'ল মই ৰাজনৈতিক ক্ষেত্ৰখনত আছোঁ এটা ভাল ৰাজনৈতিক বাতাবৰণৰ সৃষ্টি হ'ব লাগে মই কোন দল বুলি নাম নকওঁ আমাৰ প্ৰত্যেকজন সচেতন ভাল মানুহ ৰাজনীতিলৈ আহিব লাগে নতুন প্ৰজন্ম ৰাজনীতিলৈ আহিব লাগে যোনে অসমৰ কথা চিন্তা কৰিব অসমক
কথা চিন্তা কৰা মানে ভাৰতবৰ্ষক বেয়া পোৱাটো নহয় মোৰ আইক ভাল পাওঁ বুলিলে জানো আনৰ আইক ঘিণ কৰাটো বুজাব ধুনীয়া কথা গতিকে মই মোৰ অসম মাতৃক মই ভাল পোৱাটো মোৰ এক পবিত্ৰ কৰ্তব্য আৰু গোটেই ভাৰতবৰ্ষৰ অখণ্ডতা ৰক্ষা কৰাটো মোৰ এটা কি মানে এইটো হ'ল মানে কি বুলি ক'ম সাংবিধানিক কৰ্তব্য বা এছেঞ্চিয়েল ডিউটি বাক্যটো সেইটো হ'ব এইটো মোৰ পবিত্ৰ কৰ্তব্য মই অসম মাতৃক ভাল পাবই লাগিব মই অসম মুলুকত পুণ্যভূমিত মই জন্ম হৈছোঁ গতিকে এই অসম মাতৃক ভাল পোৱাটো এই অসম মাতৃ ৰক্ষাৰ কাৰণে কাম কৰাটো অসমৰ চাৰিওফালে যাতে নদন বদন হৈ থাকে অকুতো কোনো বাধা বিঘিনি নোহোকাকৈ যে আমি শান্তিৰে থাকোঁ গুৰুজনাৰ বৰ অসমখন যাতে আমি জীয়াই ৰাখিব পাৰোঁ সেই একতাৰ এনাজৰীডাল যাতে আমি আৰু সুদৃঢ় কৰিব পাৰোঁ আৰু সেইকাৰণে এটা কথা মই কৈ মোৰ শেষ কৰিম বক্তব্য এটা কথা বাক্য ক'ম যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এষাৰ কথা কৈছিলে তেখেতে কি কৈছিল জানেনে যে উবা নৰলোক হৰি ভজিউক উবা নৰলোক হৰি ভজিউক গোটেই সমগ্ৰ বিশ্বৰ মানৱৰ প্ৰতি কৰিছিলে সকলোৰে প্ৰতি যে সমগ্ৰ মানৱেই হৰি ভজিউক মানে ভাল ধৰণে থকা আধ্যাত্মিক চিন্তাত থকা দেশখনৰ শান্তি হ'ব সকলো জীৱ শান্তিত থাকিব খুব সুন্দৰ আৰু এই বাৰ্তাটোৰ লগতে মই সংযোগ কৰিছোঁ মই এজন ৰিটায়াৰ্ড জইণ্ট ডাইৰেক্টৰ তেখেতে বৰ্তমান আমাৰ শ্ৰদ্ধাৰ কৃষ্ণ বৰা ডাঙৰীয়া তেখেতক মই এটা প্ৰশ্ন কৰিছিলোঁ ছাৰ প্ৰকৃতাৰ্থত এজন সুস্থ ব্যক্তি কাক কয় আৰু তেখেতে তেতিয়া কৈছিলে যে এজন সুস্থ ব্যক্তি কেৱল মাচুল দোলা চলা দেখিলেই সুস্থ নহয় বা এজন খুব চোকা হ'ল বুলি সি সুস্থ নহয় গতিকে সুস্থ ব্যক্তি বুলি তেওঁক পোৱা যাব যিজন শাৰীৰিকভাৱেও সবল মানসিকভাৱেও সবল আধ্যাত্মিকভাৱেও সবল আৰু সামাজিকভাৱেও সবল এই চাৰিওটা ক্ষেত্ৰতে যোনে নিজকে স্থাপিত কৰিব পাৰিছে যোনে প্ৰতিষ্ঠা কৰিব পাৰিছে সেইজনহে প্ৰকৃতাৰ্থত সুস্থ লোক গতিকে আমি দৰ্শক ৰাইজৰ এই চাৰিওটা দিশ যাতে সুদৃঢ় হওক সেইকাৰণে আমি প্ৰয়াস কৰোঁ আমাৰ যিসকল প্ৰতিষ্ঠিত ব্যক্তি তেওঁলোকেনো সেই স্থানটো কেনেকৈ দখল কৰিলে তেওঁলোকৰ কি কি গুণৰ দ্বাৰা তেওঁলোকে সেই এখন বহল মঞ্চত নিজৰ মনৰ কথাসমূহ ক'বৰ কাৰণে সেই শক্তি ক'ৰ পৰা পালে আপোনালোকেও সেই শক্তিৰ অধিকাৰী হওক আৰু সেই শক্তি কেৱল অনুভৱে দিয়ে আৰু সেইকাৰণে আমি অনুভৱী ব্যক্তিসকলৰ জীৱনজোৰা অনুভৱসমূহ সঞ্চয় কৰি পেলাই জ্ঞান বাৰ্তাৰ জৰিয়তে আপোনালোকৰ আগত সম্প্ৰচাৰিত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিছোঁ হয় বাইদেউ মই আহি মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লৈছোঁ যিটো আমি জ্ঞান বাৰ্তা বুলি লওঁ যে আপোনাৰ জীৱনৰ কোনটো মূল মন্ত্ৰ আছিলে প্ৰতিজন ব্যক্তিৰ এটা মূল মন্ত্ৰ থাকে জীৱনত গতিকে আপোনাৰ জীৱনৰ সেইটো মূল মন্ত্ৰ কি আছিল যিটো মূল মন্ত্ৰই আজিও আপোনাক এগৰাকী কৰ্মোদ্যমী শক্তিশালী বা কেতিয়াও পিছ হুহুকি নাহা নেভাৰ গিভ আপ সেই মনোবৃত্তিটো আজিও মানে যিটো কাৰকে আপোনাক ইন্ধন যোগাইছে সেই মূল মন্ত্ৰটো আমাৰ সমাজখনলৈ যদি আপুনি উজাগৰিত কৰে তেতিয়াহ'লে মই ভাবোঁ আমাৰ সমাজখনৰ এটা বহুত মই এটাই বাক্য ক'ম আৰু দুটা বাক্য মই নকওঁ হয় মোৰ মূল মন্ত্ৰ হ'ল এটাই ফৰৱাৰ্ড দি লাইফ ক্ৰিকেট জীৱন যুদ্ধত আগবাঢ়া গতিকে এটা কথা কিন্তু ভুৰুকাত হাতি ভৰাই দিলে তেখেতে সকলোৱে নিজে নিজে পৰিভাষিত কৰিব লাগিব কেতিয়াও স্তব্ধ হ'ব নালাগে বহুবাৰ মই পৰিভাষিত কৰিবলৈ চেষ্টা কৰিছোঁ আমাৰ ডাঙৰণীগৰাকীৰ এই কথাষাৰত এটাই কথা ক'ব বিচাৰোঁ যে পানীকো যদি স্তব্ধ কৰি ৰখা হয় তেতিয়াহ'লে সেই পানীটো খেলাই পৰি যায় সেই পানীটো মহে কণী পাৰি পেলাই পানী প্ৰদূষিত কৰি দিব পাৰে গতিকে সেই পানীটো যদিহে বোৱতী নৈলৈ আমি কনভাৰ্ট কৰি দিব পাৰোঁ তেতিয়াহ'লে বোৱতী নৈত সদায় পানীখিনি নিৰ্মলেই হৈ থাকে ঠিক তেনেকৈ আমাৰ জীৱনটো বোৱতী নদীৰ দৰে হ'ব লাগে যাতে আমি বৈ আমাৰ অশুদ্ধিবিলাক নাইকিয়া কৰি পেলাই যাতে বৈয়ে গৈ থাকিব পাৰোঁ আৰু য'তেই স্তব্ধ হৈছে জীৱনটোত সংঘাত থাকিবই সংঘাতে কিছু সময়ৰ কাৰণে আবদ্ধ কৰিবলৈ চেষ্টা কৰে গতিকে সেই সংঘাতসমূহক নেওচি আমি সদায় ফৰৱাৰ্ড দিশত গৈ থাকিব লাগে আৰু গৈয়ে থাকিব লাগে কেতিয়াও ৰখিব নালাগে জীৱন যুদ্ধত আগুৱাই যোৱা ফৰৱাৰ্ড দ্য লাইফ হয় আৰু এটা কথা বহুতেই ভাল লাগিল আপোনাৰ যে আমাৰ আজিৰ সৌন্দৰ্যৱান চেহেৰাটো হয়তো মৰহি যাব কিন্তু মোৰ কৰ্মসমূহ মই সমাজৰ কাৰণে যিখিনি কৰি থৈ গৈছোঁ সেই বস্তুখিনি চিৰস্থায়ী থাকিব আৰু সেই কথাখিনি বহুতেই ভাল লাগিলে আপোনাৰ আৰু ফুল মৰহি যায় কিন্তু সুবাস থাকি যায় বুলি কথা আছে একজেক্টলি বহুতেই ভাল লাগিল আপোনালোকৰ কথা বতৰা পাতি আৰু মই আশা কৰিছোঁ দৰ্শক ৰাইজ আপোনালোকে নিশ্চয় আজি খণ্ডটিৰ পৰা এটা মূল্যৱান জ্ঞানৰ সফুৰা বুটলিব পাৰিছে আজি জ্ঞান বাৰ্তাৰ জৰিয়তে এজন উদীয়মান যুৱকে আহি মোক এই কথাখিনি মোৰ লগত বাৰ্তালাপ কৰিলে এটা অতি সুন্দৰ পদক্ষেপ
মই ভাবোঁ ইয়াতে আমি যিসকল বিশিষ্ট ব্যক্তি সেইবিলাকৰ তেওঁলোকৰ জ্ঞান বাৰ্তা আমি টেলিভিশ্যনতো দেখা পাওঁ বা ফেচবুক এনেকুৱাতো বিভিন্ন আজিকালি আধুনিক ছিষ্টেমত আমি দেখিবলৈ পাওঁ কিন্তু এনে কিছুমান ব্যক্তি আছে যিসকল ব্যক্তিক আমি গম নাপাওঁ লুকাই তেওঁলোকৰ প্ৰতিভা সদায় সুপ্ত হৈ থাকে জ্ঞান বাৰ্তা এই অনুষ্ঠানটোৱে গাঁৱে ভূঞে গৈ গোটেই অসমৰ যিবিলাক সুপ্ত প্ৰতিভা তেওঁলোকৰ ওচৰলৈ গৈছে আৰু বিচাৰি বিচাৰি তেওঁলোকে জ্ঞান অন্বেষণ কৰিছে এই কথাটোত মই শলাগ লৈছোঁ আৰু এই জ্ঞান বাৰ্তা অনুষ্ঠানটোলৈ মোৰ শুভেচ্ছা আন্তৰিকতা আৰু সহযোগিতা সদায় থাকিব বহুত বহুত ধন্যবাদ দৰ্শক ৰাইজ যিহেতু সময়ৰ এটা সীমা থাকে গতিকে আজিৰ বাবে আপোনাৰ খবৰ পৰা মেডাম আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ